भी आधा लिखा जीवन জীৱনত প্ৰেম কিমান ইম্পৰ্টেণ্ট ইমান ধুনীয়া গান লিখোতে প্ৰেম বহুত ইম্পৰ্টেণ্ট প্ৰেম আচলতে তোমাৰ কিবা এটা সৃষ্টি কৰিবলৈ প্ৰেমে ইনস্পায়াৰ কৰে ন প্ৰেমে প্ৰেৰণা দিয়ে বহুতখিনি মই ৰিচেণ্টলি এটা পোষ্ট দেখিছিলোঁ আপোনাৰ জীৱনত সুধিব এইটো পাব্লিকলি কৈছে এতিয়া মই সুধিব পাৰোঁ এইখিনি লাইফত এক্সপেক্টেশ্যন ৰাখেনে নাই জীৱনত এক্সপেক্টেশ্যনছ আহিয়ে যায় তুমি যিমানে বিগ মানে ন' কৰা যায় নাই ইম'চনেলি ডিপেণ্ডেণ্ট হোৱাটো ভাল নহয় আজি যিটো আছে কাইলৈ নাথাকিবও পাৰে মানে এনেকুৱা হয় ঘৰ এখন আছে তুমি ডিপেণ্ডেণ্ট হৈ গৈছা পূৰাই ঘৰখন লৈ কালি তোমাৰ বতাহ বৰষুণ ধুমুহা আহে ঘৰটো নাইকিয়া হৈ গ'লে তোমাৰ ক'ত আশ্ৰয় বহুত বস্তুৱে হেৰুৱাইছোঁ বুলি ক'ম বাট তাতকৈ বেছি তোমাৰ পাইছোঁ ন তোমাৰ সপোনটো বহুত জৰুৰী হয় ন সপোনেতো মানে আশা দিয়ে আমাক জীয়াই ৰাখে সপোনে জীয়াই ৰাখে সপোন পূৰণ হওক নহওক আৰু ফেইলিয়াৰ হোৱাটোতো বহুত বেছি ইম্পৰ্টেণ্ট বহুত শিকিব পৰা যায় আপুনি ভাবেনে আপোনাৰ অলপ মাৰ্কেটিং কম আছে মোৰতো বহুত কম আছে সেই যে তোমাৰ ছুইচাইড কৰি দিয়ে সেই কেইছেকেণ্ডমান যে ধৰফৰাই থাকে যে ধৰা হেং হ'ল বা কিবা হ'ল সেইখিনি সেই ছেকেণ্ডতো ভাবে চাগে মই কি কৰিলোঁ মোক বচোৱা কোনোবাই মানে এনেকুৱা হয় চাগে বহুত বেছি বেয়া লাগিলে বা কোনোবা আমাক লাগে মানে সেইটো টাইমত সুখ ন জীৱনত মানুহ সুখী থাকিলে ব্লাষ্ট কৰি থাকে বুলি শুনিছিলোঁ মই বাই নেচাৰ এনেকুৱা আগৰ পৰাই নাই মই প্ৰথম লগ পাইছোঁতো সেইকাৰণে সুধিছোঁ মানে নাজানো মই নতুন কিবা এটা শুনা পালোঁ মানে তুমি মানুহ সুখী হ'লে ব্লাষ্ট কৰে মানে আজিকালি ব্লাষ্ট হাঁহি নাইকিয়া হৈ গৈছে সেইকাৰণে সুধিছোঁ খুব কম মানুহে হাঁহিব পাহৰি গৈছে মানে চাগে দুখৰ বোজাটো বেছি থাকে মানুহৰ জীৱনত দুখটো কি আৰু দুখটো পাৰ্ট অফ লাইফ ন থাকিবই সুখটোৱে আলহী কেতিয়াবা আহে বেছি সুখ হ'লেও আকৌ চিন্তা হৈ যায় মানে বহুত হাঁহি আছোঁ অলপ পিছত কান্দিব লগা হ'ব নেকি এনেকুৱা লাগে ভয় লাগে নেকি কেতিয়াবা বেছি হাঁহিব বহুত হেপী হৈ থাকিলেও এটা টেনশ্যন এটা হয় মানে দুখ আহিব বুলি জীৱনত হাঁহি থাকিব মানে সেইটো এনেকুৱাই আছিলে কি আজি বহুত মানে এনেকুৱা হয় এতিয়া কিবা কান্দিলোঁ ন কিবা এটা হ'ল ঘৰতে কিবা গালি খালোঁ কিবা হ'ল আৰু কান্দিলোঁ তেতিয়া মনত পৰে কালি মই বহুত হাঁহিছিলোঁ সেইকাৰণে চাগে আজি কান্দিব লগা মানে নিউট্ৰেল থাকিব ট্ৰাই কৰোঁ আৰু বেলেঞ্চ হৈ থাকে তোমাৰ কি হয় কেতিয়াবা কোনোবাই তোমাক বহুত প্ৰশংসা কৰি দিয়ে বা তুমি বহুত কিবা ভাল কৰি দিয়া ভাল কাম এটা কৰিলা আৰু তোমাক চবে একদম বহুত প্ৰশংসা কৰিব দেন মানে সেইটোত তুমি একদম ফূৰ্তিতে পাগল হৈ গ'লে নহ'ব মানে মই সদায় মানে নিজকে ভিতৰৰ পৰা কওঁ যে একো নাই বৰ কাম ডাউন একো নাই ধুনীয়াকৈ ষ্টাৰ্ট হ'ল আপুনি গমেই নাপায় ষ্টাৰ্ট হৈ গৈছে বুলি ৱেলকাম টু TDS দা দেৱ শ্ব' আপোনাৰ গানবিলাক শুনিলে কেতিয়াবা এনেকুৱা লাগে যে ক'ৰবাত থেৰাপি হয় মই নিজে বহুতবাৰ শুনো আৰু মই বুলি নহয় হয়তো আপোনাক মই বিচৰা এইটো এটা কাৰণ যিমান মানুহে গান শুনিছে আপোনাৰ আজিলৈকে চাগে সিমান মানুহে আপোনাক নাজানে পাৰ্চনেলি যে এইজনী মানুহ এইটো গান কাৰণ মই নিজে বহুত দিন গম পোৱা নাছিলোঁ যে গানৰ আঁৰত থকা মানুহজনী কোন ইমান ধুনীয়া গোৱা মানুহজনী কোন হ'ব পৰা আদি কৰি সপোন কৰে প্ৰজাপতি মানে এই তিনিটা গান মানে খুব মানুহৰ মুখে আৰু হয়তো খুব এইটো চাগে আপোনাৰ ফাৰ্ষ্ট পডকাষ্ট না আগতে আছিলে পডকাষ্টটো নাই কৰা ইণ্টাৰভিউ আছে ইণ্টাৰভিউ কৰিছোঁ এটা দুটা কৰিছোঁ খুব কমেই কৰিছোঁ একচুৱেলি নকৰাৰ কাৰণ এইটোৱে তোমাৰ এই থাম্বনেইলবোৰ লগাই দিয়ে যে তোমাৰ মানে গোটেই তোমাৰ কনভাৰচেশ্যনটো ইমান ধুনীয়া পজিটিভ হৈ যায় তাৰ মাজত আমি কিছুমান ইম'চনেল হয় দুখৰো কিছুমান কথা কৈ দিওঁ সেই পাৰ্টিকুলাৰ সেই লাইনটো ইউজ কৰি পেলাই তোমাৰ থাম্বনেইলত দি দিয়ে সেইটো মানে তাহাঁতৰ পইণ্ট অফ ভিউ হ'ব যে মানে তোমাৰ ভাইৰেল বা মানুহে চাব বিচাৰে ন আচ্ছা এনেকুৱা কিউৰিচিটি এটা থাকে আমাৰে হয় বাৰু কি কৈছে মানে মোৰ ভাল নালাগে আৰু মোক লৈ লিখিলে বেয়া লাগিব আৰু আজি আপোনাৰ বিষয়ে বহুত কথা পাতিম হয়তো ফৰ্মেল পডকাষ্ট এইটো এনেকুৱা হ'ব য'ত নেকি আপোনাৰ মই বহুত কথা সুধিম মানে আপোনাক জীৱনৰ পৰা আদি কৰি মেণ্টেল হেল্থ লাভ লাইফ ৰিলেশ্যনশ্বিপ অকল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড ৰিলেশ্যনশ্বিপৰ কথাই কোৱা নাই প্ৰেম বুলি ক'লে অকল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে নহয় প্ৰথমতে মই আপোনাক ক'ম আপুনি গান লিখে গান কম্প'জ কৰে গান গায় নিজক কি বুলি পৰিচয় দি ভাল লাগে যদি আপুনি বিচাৰে যে মোক এনেকৈ ক'লে মই ভাল পাওঁ
এতিয়াও হোৱা নাই বাৰু বাট মই বিচাৰিম ফিউচাৰ মিউজিক ডিৰেক্টৰ বুলি ক'লে বেছি ভাল পাম মিউজিক ডাইৰেক্টৰ ডাইৰেকশ্যনো কৰে মিউজিক কম্প'জটো কৰে বাৰু কম্প'জ লিৰিক্স কৰোঁ ডিৰেকশ্যন কৰা নাই বাট কৰাৰ ইচ্ছা এটা আছে ডিৰেকশ্যন মানে তোমাৰ কি হয় এতিয়া কিছুমান ধৰা গান এটা বনালোঁ বা যোনে এৰেঞ্জমেণ্ট কৰে বা আমাৰ ইনষ্ট্ৰুমেণ্টেল ৰেকৰ্ডিং যিখিনি হয় তাতে অলপ নিজৰ আইডিয়াও আমি ইনপুট এটা দিওঁ তেনেকুৱাকৈ হৈছে প্ৰপাৰ ডিৰেকশ্যনটো কৰা নাই বাট সেইটো ইচ্ছা আছে আৰু এজ এ কম্প'জাৰ এতিয়া যদি সুধিছা তুমি তো মই সেইটোৱে ক'ম যে এজ এ কম্প'জাৰ বা এজ এ কম্প'জাৰ ছং ৰাইটাৰো নকওঁ বহুত ভাল ভাল ছং ৰাইটাৰ আছে মোৰে বহুত প্ৰিয় আছে কেতিয়াবা কিবা এটা লিখোঁ কিবা এটা ভাল হৈ যায় তেতিয়া ভাবোঁ যে এইটোচোন ভাল হৈছে দেখোন কি ভাবিবা লিখিছিলোঁ সেইটো টাইমত কিবা মানে ছেট অফ মাইণ্ড তেতিয়াবা কেনেকুৱা আছিলে মানে মই খুব ক্ৰিটিচাইজ কৰোঁ নিজক চেল্ফ ক্ৰিটিচাইজ কৰোঁ কোনবোৰ কামত এতিয়ালৈকে কোনটো ক্ৰিটিচাইজ কৰিছে যে এইটো মোৰ ভাল হোৱা নাই যিটো মানুহে ভাল পাইছে নিজৰ তাত লাগে ন কেতিয়াবা এইটো ভাল পাবনে ভাল লগা নাই তেনেকুৱা গান আছে মোৰ বহুতকেইটা আছে সপোন সৰেটোতো কৰোঁ ইনফেক্ট কিয় ইমান ধুনীয়া গান মানে চাগে 4-5 মিলিয়ন এটা চেনেলতে আছে আৰু বাকী ভাইৰেলটো মই বাদে দিছোঁ মানে এইকাৰণে কৰোঁ কাৰণ সেইটো একচুৱেলি তেনেকুৱা নহয় তোমাৰ এটা গান কৰিলে পাৰ্টিকুলাৰ টাইমিং নাথাকে যে গান এটা কৰিছোঁ এবছৰ লগালেহে সেইটো ভাল কাম হ'ব বা এদিনত কৰিলেহে ভাল কাম হ'ব বা সেইটো গান মানে বৰ খৰখেদাকৈ হৈছিলে আমাৰ কিমান দিন লাগিছিলে 2 দিনত কম্প'জিশ্যন লিৰিক্স কৰিছিলোঁ 2 দিনৰ গান 2 দিনত আৰু মানুহ জীৱনটো শুনি আছে সুখ দুখ চবতে শুনে গানটো ইভেন মই নিজৰ শ্বৰ্টছতে বহুত ভাল লগাইছোঁ গানটো তেনেকুৱা গান আছে আৰু এটা আছে তোমাৰ এটা ৰাতিত বনাইছিলোঁ সুবাসনা বাই গাইছিলে 1000 সপোন বুলি সেইটো এটা ৰাতিত কৰা মানে এতিয়া কেইটা বাজিছে ধৰা 9টা বাজিছে আৰু তো মোৰ এনেকুৱা আছিলে বা মানে খুব এক্সাইটেড মানে মানে হ'লনে কেনেকুৱা কৰিছা কি কৰিছা শুনোৱা এনেকুৱা টাইপ মই মানে বহুত দিনৰ পৰা কৈ আছোঁ বা কৰি আছোঁ এই ফিলটো পোৱা নাই মানে দেন কৈছোঁ মানে কিছুমান কাম থাকে ন আজি কৰিহে এৰিম ডেডলাইন নিজক ডেডলাইন দিয়া টাইপ হয় ন তো মানে নিজক ডেডলাইন দিলোঁ এতিয়া ডেডলাইনটো কেনেকৈ দিওঁ জানা নিজক দিলেতো ফাঁকি মাৰা যায় ন মন নগ'ল নকৰোঁ আৰু এনেকুৱা হৈ যায় তো মানে মই বাক মেছেজ কৰিলোঁ মই আজি আপোনাক মই দি আছোঁ কিন্তু একো হোৱা নাই এটা লাইনো হোৱা নাই গান দি আছোঁ আপোনাক আজি মই দি দিম আৰু আৰ্লি মৰ্ণিঙৰ ভিতৰত পাই যাব আৰু এনেকুৱা তো তাৰপিছত তেতিয়া এনেকুৱা হয় ন দিম বুলি কৈছোঁ এতিয়া দিবই লাগিব তেতিয়া হ'ব লাষ্ট পাম তেনেকুৱা একো কথা নাই ক'ব পাৰোঁ যে মই আৰু এসপ্তাহ এটা ল'ম মানিও ল'ব বাট নাই তো কৰিলোঁ হৈ গ'ল আৰু হ'ল হৈ যায় কিবা এটা হৈ গ'ল গানটো দেন মই বাক 5:30 বজাত মেছেজ দিছোঁ ৰাতিপুৱা গানটো পঠাইছোঁ এনেকুৱা হৈ গ'ল আৰু তাৰপিছত তেওঁ ৰাতিপুৱা মানে বহুত দেৰিকৈ কণ্টেক্ট কৰিছে মানে এনেকুৱা হয় প্ৰত্যেকটো গান এটা গান যেতিয়া ডেলিভাৰ কৰা বুলিয়ে ক'লোঁ আৰু যেতিয়া মেইল কৰোঁ ধৰা ড্ৰাফটো মই পঠাইছোঁ আৰু তো এক্সাম দিয়া টাইপ লাগে এনেকুৱা লাগে মই মেট্ৰিক দি আছোঁ তো কি ক'ব মানে মোৰ এটা মানে নিজক কৈ থোৱা আছে কি কাৰেকশ্যন আহিছে মানে তুমি আৰু ভাল কৰিব লাগিছিলে হয়নে এনেকুৱা থাকে ন কাৰেকশ্যনটো মানে নৰ্মেল হয় কাৰেকশ্যনটো থাকিবই চব বস্তুতে থাকিব বাট এটা থাকে ন নাই তোৰ কামত যদি কাৰেকশ্যন আহে এইটো মানে কিবা এটা হেৰি আৰু লেছ আৰু তো কাৰেকশ্যন নাহাকে দিব পাৰিলে ভাল সেইটো নিজৰ মাজতে আৰু তাৰপিছত তো তেনেকৈ মানে কি হয় তোমাৰ যেতিয়া কৈ দিয়ে ন হৈ গ'ল মানে বঢ়িয়া কোন মানে গাইডটো দিব পাৰা বা আমি আগবাঢ়িব পাৰোঁ তেতিয়া মানে এনেকুৱা যিটো শান্তি আৰু সেইদিনা মানে যিটো শান্তিত টোপনি আহে এনেকুৱা লাগে পৰীক্ষাত পাছ কৰি গ'লোঁ আৰু একদম ফাৰ্ষ্ট ডিভিজন লেটাৰ একদম ডিষ্টিংশ্যন পাই গ'লোঁ আৰু এই যে গানখিনি যে লিখা কাৰণ নৰ্মেল মানুহ আমি ইয়াতে যদি 4-5জন বহি আছোঁ আমাৰ তাতে শব্দ নাহে আপুনি কৈছে মোক যে এক ৰাতিত গান লিখোঁ মোকতো 10 দিন দিলেও মই শব্দ ওলাব নোৱাৰোঁ নহয় তেনেকুৱাও হৈছে ধৰা 3 মাহ 4 মাহলৈকেও লাগিছে কিছুমান গানত ধৰা এইকাৰণে লাগে কি কৰিম ৰ এনেকুৱা এটা হয় ন মানে মুডটো এটা সেই তোমাৰ গান এটা বনাওঁতে থাকে ন যোন ছিংগাৰে গানটো বনাব দিছে তেওঁক সোধাটো নিয়ম আৰু যে
কেনেকুৱা সুৰ বিচাৰিছে বা লিৰিকেলি এতিয়া কি থাকে কোনোবা এতিয়া তুমিয়ে মোক গান এটা বনাব দিছা তুমি লিখিব নোৱাৰিবও পাৰা কিন্তু তোমাৰো এটা থট আছে ন তুমিওতো মানে বিচাৰা কি নিজৰ থটখিনি থাকক গানটোত তুমি থাকা আৰু তোমাৰ কাৰণে লিখিলোঁ এতিয়া মই কিবা এটা ভাবি লিখি দিম সেইটো নহয় তো সোধোঁ যে লিৰিকেলি কিবা আছে নেকি বা নিজৰ ষ্টৰীৰ লগত ৰিলেট কৰিও কিছুমানে দিয়ে মানে যেনেকুৱা লাগে মোক তোমাৰ এতিয়া মেণ্টেল হেল্থ বুলি ক'লে ছেল্ফ লাভ লৈও বহুতে গান ফোন কৰে ধৰা মোৰ জীৱনত এনেকুৱা হৈ গৈছে মোক এনেকুৱা এটা গান লাগে তো তেনেকুৱাতো সোধোঁ মানে মই তো পাৰ্টিকুলাৰ তোমাৰ সেইটো একচুৱেলি সেইটো ইম্পৰ্টেণ্ট হয় মানে জনাটো তো তেনেকুৱাকৈ লিখা যায় আৰু গান লিখোঁতে কিমান চেলেঞ্জ আহে যেতিয়া মানে এতিয়া মই সেইটোৱে সুধিছিলোঁ যে মোক লিখিব দিলে মই নোৱাৰোঁ আপোনাৰ আৰু মোৰ মাজত ডিফাৰেঞ্চটো কি যে আপুনি গান লিখিব পাৰে আৰু মই নোৱাৰোঁ মানে নৰ্মেল মানুহতকৈ বেলেগ কাৰণ গান লিখাটো ইমান সহজ নাই ইমান ধুনীয়াকৈ সজাই পৰাই কম্প'জ কৰা লিখা লিৰিক্স টিউন গোটেইখিনি দি কেনে এটা আউটপুট দিয়ে যিটো গান নেকি চবেই ৰিলেট কৰিব পাৰে সেই গানটো তো আপুনিতো মোতকৈ বেলেগ পৃথক আপুনি মানুহজনী কেনেকৈ পৃথক হয় মানে গান লিখা মানুহখিনি মোৰ মানে নিজৰ জানিব মন হয়তো বহুতৰে এটা প্ৰশ্ন থাকে এইটো মনত পৃথক মানে তেনেকুৱা নহয় আমি বহুত বেছি চিন্তাশীল গভীৰ বুলি ক'ম মনৰ পৰা আৰু মইতো বহুত বেছি চিৰিয়াছ হয় ছোৱালীজনী মই বহুত বেছি চিৰিয়াছ বহুত বেছি ইম'চনেল এতিয়া বাৰু অকণমান বেলেঞ্চ কৰিব শিকিছোঁ বাট মই একদম সৰুৰ পৰাই বেলেঞ্চ কেতিয়াৰ পৰা হৈছে বেলেঞ্চ কেতিয়াৰ পৰা হৈছে এয়া তোমাৰ 4-5 বছৰ নাই একচুৱেলি বেলেঞ্চ কৰাটো বহুত জৰুৰী হয় ইম্পালচিভ হয় কিছুমান কেতিয়াবা হঠাতে দুখ লাগিল কাৰণে কিবা এটা ৰিয়েক্ট কৰি দিলোঁ সেইটোও ঠিক নহয় তো আমি বহুত একচুৱেলি চিন্তাশীল ন বহুত থট থাকে ভাবি থাকে আৰু মই একচুৱেলি সৰুতেও এনেকুৱা হয় কিছুমান ফেমিলি ৰিলেটেডে কিবা হ'ল লিখিছিলোঁ মানে সৰুৰ পৰাই কেতিয়াৰ পৰা লিখিছিলে বহুত সৰুতে সেইদিনা মই পাইছোঁ মানে গানৰ বহীতে লিখি দিওঁ ধৰা গানৰ বহীখন একদম লাষ্টৰ ফালে লিখোঁ কোনো নেদেখাকৈ আৰু পঢ়িলেতো লাজ লাগিব সেইদিনা মই পঢ়িব পৰা নাই মানে মই ৰিচেণ্ট মই পাইছোঁ বহীখন তো তাতে মই লিখা আছে মানে কিবা বিৰাট লিখিছিলোঁ সেই টাইমটোত আৰু ক্লাছ তেতিয়া তোমাৰ কিমান 4-5 মানৰ কথা আৰু একদম ৰিয়েলিটি আৰু ঘৰুৱা কিবাই ধৰা তো একচুৱেলি সেইটোৱে আৰু মানে বেছি চিন্তাশীল বা গভীৰ ইম'চনেল হোৱাৰ কাৰণে চাগে লিখা মানুহবোৰ অকণমান পৃথক হয় বাট মই যিখিনি গান লিখোঁ ময়ো থাকোঁ মানে তাতে তোমাৰ ক'ৰবাত হ'লেও আছোঁ মানে লাইন কেইটাৰ ক'ৰবাত হ'লেও মই আছোঁ বা মোৰ কিবা এটা চিটুৱেশ্যন এটা আছে আৰু তেনেকুৱা হৈ যায় মানে কোন হ'বতো কেনেকৈ লিখিছিলে নাই কোন হ'বতো মই জাষ্ট গাইছোঁহে এইটো লিখা নাছিলে ন নাই মই চাওঁতে তেতিয়ালৈ মোৰ ভুল হ'ল সেইটো খুব ধুনীয়া গান আপোনাৰ বিৰাট ধুনীয়া গান এইটো কমলদা এক্টিং কৰিছিলে ন সেইটো মই কাষ্টটো চাইছিলোঁ কোন হ'ব গানটো একচুৱেলি তোমাৰ সুৰ কৰিছে প্ৰবীণ খুব ভাল কম্প'জাৰো হয় মই এইটোও পাতিম মানে আপোনাৰ আৰু প্ৰবীণৰ কথাখিনি তো লিখিছিলে ৰাহুল দে দাস বুলি তেওঁ লিখিছিলে কি ধুনীয়া গান মানে মোৰ লাইফৰ যদি কোনোবাই সোধে ভাল লগা গান সেইটোও ক'ম মানে কোন হ'ব সপোন সৰে সেইটোৱে মানে সপোন সৰে গানটোত মানে মই এই পলকতে হৈ যোৱা বুলি কয় যে মানে আমাৰ মানে তোমাৰ প্ৰজেক্টটো ষ্টাৰ্ট হোৱাৰ আগতে আমি ডেট পৰ্যন্ত আমাৰ ডিচাইড হৈ গৈছিলে গানেই হোৱা নাই কিন্তু আমাৰ ডেট ডিচাইড হৈ গৈছিলে কেতিয়া ৰিলিজ হ'ব তো তুমি ভাবা 10-15 দিনৰ ডিউৰেশ্যনত আমি গানটো লিখিছোঁ বনাইছোঁ দেন তোমাৰ এৰেঞ্জমেণ্ট হৈছে মিক্সিং হৈছে ইন বিটুইন তোমাৰ ভোকেল ৰেকৰ্ডিং হৈছে তাৰপিছত ইনষ্ট্ৰুমেণ্টেল ৰেকৰ্ডিং ভিডিঅ'ও হৈছে ভিডিঅ'টো হওঁতেও মানে এনেকুৱা লাগিছে মানে আজি ৰিলিজ কৰিব নেকি এনেকুৱা মানে ইমান খপককৈ হৈ যোৱা গান এটা ফিলটো ল'ব নাপালোঁ এতিয়া যে ইমান বুজি থাকে কেনেকুৱা লাগে গানটো এতিয়া ইমান বুজি থকা হঠাৎ হৈ যোৱা গানটো ভাল লাগে নৰ্মেল লাগে আৰু এনেকুৱা নালাগে মানে অ' মাই গড ৱাও মানে এনেকুৱা এক্সাইটমেণ্ট আহেনে কোনটো গানৰ পৰা আহে
যে কিবা এটা ভাল এতিয়ালৈকে অহা নাই? তেনেকুৱা একো একচুৱেলি কি জানা, গানৰ তোমাৰ আয়ুস কিমাননো আজিৰ ডেটত। আজিকালি অলপ পাহৰি যায় মানুহে। আগতে কি হয় জানা, এটা গান বনাওঁ এনেকুৱা লাগে গানটো জীৱন, মানে ইমান ইম'চনেল হয়, মানে বিৰাট বনাম আৰু ৰিলিজ কৰিম, কি হ'ব, মানে এটা এক্সপেক্টেশ্যনছ থাকে ন, সেই এক্সপেক্টেশ্যনছটো নাই মানে। আজিকালি গানবিলাকত অলপ মানুহে এদিন দুদিন শুনাৰ পিছত পাহৰি যায়, কিন্তু আমি কেতিয়াবা যদি ঘূৰি যাওঁ এতিয়াও জুবিনদাৰ সেই গানবিলাকে এতিয়াও বুজি থাকে। কিন্তু তাৰ মাজত আপোনাৰ গানখিনিও মই কেতিয়াবা পাওঁ যে শুনি থাকিব পাৰি। মানে এইটো মই আপোনাৰ সন্মুখত কোৱা নাই, হয়তো ভাবিব পাৰোঁ সন্মুখত কোৱা কথা, কিন্তু আমি বজাই থাকোঁ, মোৰ লগৰখিনিও গম পায় যে যেতিয়াই কেতিয়াবা ভাল লাগে ন, গানখিনি শুনিব মন যায়, তেতিয়া বিচাৰিলে আপোনাৰ গানখিনি আহি যায়, এটা দুটা গান আহে, তেতিয়া শুনো। তো আপোনাৰ গানতে সেইটো ক'ৰবাত পাওঁ যে শুনিব পাৰিম চাগে পিছলৈকেও বহুত দিন, সেনেকুৱা মই ফিল পাওঁ। মই আগতেই কৈছোঁ আপোনাৰ গানখিনি শুনিলে ক'ৰবাত থেৰাপি যেন ফিল হয়, যে ক'ৰবাত থেৰাপি এটা চলি আছে। মিউজিকো এটা থেৰাপিয়ে হয় বুলি কয়। হয়, সেইটোতো একচুৱেলি আল্টিমেট থেৰাপি বুলি কওঁ। সেইকাৰণে চাগে মানে জীৱনটোত বহুত বস্তু হৈ থাকে ন আমাৰ, কিন্তু লগতে মিউজিকো চলি থাকে। তো তেনেকৈ চাগে মই হিলো হৈ যাওঁ, মানে নিজে নিজে গম নোপোৱাকৈও হিল হৈ যাওঁ কেতিয়াবা। আমি ট্ৰাই কৰোঁ ন যে লাইফত কিবা এটা ট্ৰমা আছে যিটোৰ কাৰণে কেনেকৈ হিল কৰোঁ, মানে মেডিটেশ্যন কৰোঁ, য়োগা কৰোঁ নে কি কৰোঁ। বাট তোমাৰ যদি লাইফত কিবা ক্ৰিয়েটিভিটি কিবা এটা আছে, দেন তুমি নিজে নিজে আননয়িংলিও হিল হ'ব পাৰি। আৰু মিউজিকটোও চাগে তেনেকুৱা, আৰু ভাল লাগে যে তুমি কৈছা মানে মই বুলি নহয়, মই আপোনাক যদি মই কমেণ্ট বক্সটো ওলাই দিওঁ তাতো আপুনি পাব। মই সেইটো ফিল কৰিছোঁ, মই কৈছোঁ মই এজন, কিন্তু মই এজন হৈ পোৱা নাই, মই বহুজনৰ হৈ কৈছোঁ কথাটো। হয়তো মই কমেণ্টখিনি পাইছোঁ, সেইকাৰণে মই আপোনাক কৈছোঁ কথাখিনি। বাট সেইটোৱে কথা, মানে তুমি যে ক'লা কি এক্সাইটমেণ্ট বাজি থাকিলে কেনেকুৱা লাগে বা এক্সাইটমেণ্টটো কেনেকুৱা, তেনেকুৱা এক্সাইটমেণ্ট মানে ৰখা নাই, একদম নিউট্ৰেল ৰাখোঁ। আৰু তোমাৰ কি হয়, এটা গানটো নহয়, বহুতকেইটা গানৰ কাম আহে, তো প্ৰত্যেকটো গানৰ তোমাৰ কনচেপ্ট বেলেগ থাকে। দেন মানে এইটো বস্তু বেয়া পাওঁ কি, কিছুমান থাকে যিসকলে ধৰা মোৰ সপোন ঘৰটো শুনি আহিছে, ধৰা তেওঁলোকক মই নকওঁ বাৰু, মানে সেইটো বেয়া কথা নহয়, বাট মই এইটোৱে কওঁ যে আমি হিট হোৱাটো কোনটো বস্তু চলিব নচলিব, মানে উই কাম প্ৰেডিক্ট ন। তো সেইটো হৈ যায়, মানে তোমাৰ গান ভাল মানুহে লৈ লয়, আৰু এতিয়া কেনেকৈ কি ভাবি লয় সেইটোও ক'ব নোৱাৰোঁ, কিন্তু বহুত এক্সপেক্টেশ্যনছ নাৰাখোঁ, কিন্তু প্ৰত্যেকটো গান একদম অনেষ্টলি কৰোঁ, মানে কৰোঁ। আৰু গানটো ৰিলিজ হোৱা আপডেট দিয়ালৈকে লাগি থাকোঁ। মানে লাইফত এক্সপেক্টেশ্যন ৰাখেনে নাই জীৱনত? কিমান ইম্পৰ্টেণ্ট আৰু কি ভাবে এক্সপেক্টেশ্যন ৰাখিব লাগে লাইফত? কিবা এটা কৰিলোঁ আমি, কিবা হাৰ্ড ৱৰ্ক কৰিলোঁ, কোনো যে মানে অমুক ৰিলেশ্যনশ্বিপত এইটো বস্তুত মানে এক্সপেক্টেশ্যনছ ৰাখিব নালাগে, এক্সপেক্টেশ্যনছ ৰখাটো ভুল। বাট তুমি এতিয়া মানে সেইটো হৈ যায় ন, এক্সপেক্টেশ্যনছ আহিয়ে যায়, তুমি যিমানে বিগ মানে ন' কৰা যায় নাই, তথাপি থাকে ন এক্সপেক্টেশ্যন, বা এটা মানে তুমি মুখেৰে কৈ আছা বাট তোমাৰ মনত থাকিবই, মানে এইখিনি হ'লে ভাল লাগিল। ইম'চনেলি ডিপেণ্ডেণ্ট হোৱাটো ভাল নহয় কোনো ইম'চনেলি। মানে এনেকুৱা হয়, তোমাৰ মানে ঘৰ এখন আছে, তুমি ডিপেণ্ডেণ্ট হৈ গৈছা পূৰাই ঘৰখন লৈ, কালি তোমাৰ বতাহ বৰষুণ ধুমুহাই ঘৰটো নাইকিয়া হৈ গ'লে তোমাৰ ক'ত আশ্ৰয়, হয়নে? তো মানে মেণ্টেলি সেইটোৱে ভাবোঁ কি আমি প্ৰিপেয়াৰ হৈ থকাটো ভাল। আজি যিটো আছে কাইলৈ নাথাকিবও পাৰে, আৰু মানুহৰ জীৱনটোৱে টেম্পৰাৰী, কেতিয়া কি হৈ যায় ক'ব নোৱাৰি। গতিকে এক্সপেক্টেশ্যনছ ৰাখি লাভ নাই। আৰু গাননো কি, গান তোমাৰ ডেইলি নতুন নতুন গান আহে। আজি তুমি মোক মাতিছা, মোৰ গান শুনি মাতিছা, কালি তুমি আৰু কাৰোবাক আৰু ডেফিনেটলি মাতিবা। চবৰে মানে নিজৰ লাইফটোত নিজৰ থট আৰু গান লৈ, তো গানটোতো বহুত সৰু বস্তু, লাইফৰে একো তোমাৰ জীৱনটো কেনেকৈ চাই আপুনি? ইমান গান কৰিছে, ইমান দেখিছে, জীৱনত হয়তো ক'ৰবাত মই নজনাকৈ বহুত বস্তু হেৰাই আহিছে আপুনি আপোনাৰ জীৱনত। চবেই হেৰাই, আমিও হেৰাওঁ, শৈশৱ হেৰাইছোঁ, স্কুলীয়া জীৱন হেৰাইছোঁ। আপোনাৰ জীৱনত আজিলৈকে হেৰুৱা চবতছে মূল্যৱান বস্তু কি? হেৰুৱাইছোঁ মানে সেইটোৱে ক'ম, কলেজীয়া লাইফটো মই ভালকৈ উপভোগ কৰিব নাপালোঁ। যিটো মানে এনেকুৱা হয় কি, তোমাৰ হোষ্টেলত থকা এটা বেলেগ মজা, এটা চবেই কৈ থাকে।
মই তোমাৰ আনন্দৰাম বৰুৱা একাডেমিত পঢ়া পাঠশালা বিজনী বিজনী সৰি বিজনী তোমাৰ পাঠশালাৰে ব্ৰাঞ্চ হয় সেই পাঠশালাটোতো আছে হয় 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 তো হেৰুৱাইছোঁ বুলি একচুৱেলি কি আৰু আমি চবে লাইফত বহুত বস্তু হেৰাওঁ ন প্ৰত্যেকটো আজিও কিবা চাগে হেৰুৱাইছোঁ মই কিবা আৰু লাইফত বহুত ইনচিডেণ্ট হৈ থাকে তোমাৰ বহুত ঘটনা হয় বহুত বস্তুৱে হেৰুৱাইছোঁ বুলি ক'ম বাট তাতকৈ বেছি তোমাৰ পাইছোঁ ন মানে যিখিনি পাইছোঁ সেইটোতো সেইখিনিত হেপ্পী আৰু তো হেৰুৱাইছোঁ মানে এটা বস্তু জীৱনত মজা ল'ব মন আছিলে সেই কলেজীয়া লাইফটো আৰু মানে লং ডিউৰেশ্যনত পোৱা নাই মানে অলপ সময় পাইছোঁ আৰু মানে তোমাৰ HS লৈকে পাইছোঁ আৰু তাৰপিছতো মানে মন আছিলে তোমাৰ একচুৱেলি তুমি যে ক'লা ল কলেজত সেইটো তোমাৰ মানে মই BSWত লৈছিলোঁ তোমাৰ MSW BSW বেচেলৰ অফ ছ'চিয়েল ছ'চিয়েল তো তোমাৰ ছ'চিয়লজি তো মই যেতিয়া তোমাৰ HS ফাৰ্ষ্ট ইয়েৰত পঢ়িছিলোঁ আমাৰ তেতিয়া নতুনকৈ কলেজত ছাবজেক্টটো আহিছিলে বিজনী বহুত সৰু ঠাই আৰু স্মল টাউন তো বিজনী এতিয়াতো বৰপেটাতে আছে ন তোমাৰ চিৰাং ডিষ্ট্ৰিক্ট হয় আৰু এতিয়া নাগৰপুৰ চিৰাং ডিষ্ট্ৰিক্ট হৈ গ'ল আগতে বৰপেটা আছিলে সেইকাৰণে অলপ কনফিউজ নতুন ডিষ্ট্ৰিক্ট হৈছে ন তো তেতিয়া মানে তোমাৰ কলেজত পঢ়ি থাকোঁতে লাইব্ৰেৰীৰ পৰা এখন কিতাপ পঢ়িছিলোঁ মই অনুৰাধা শৰ্মা পূজাৰীৰ মেৰেংখন তো মেৰেংখনত তেওঁ ছ'চিয়লজিত গৱেষণা কৰিছিলে ইন্দিৰা মিৰিৰ জীৱনৰ বিষয়ে লিখা আছে তো সেইখন কিতাপ পঢ়ি ইমানেই বেছি ইনস্পায়াৰ হ'লোঁ মানে ডেইলি লাইফটোৰ মাজত যেন কিবা এটা বেলেগ কিবা এটা পালোঁ কিতাপখন পঢ়ি কিতাপ বহুত পঢ়োঁ দেউতাই বহুত কিতাপ আনি দিয়ে মোক আগৰ পৰা সৰুৰ পৰাই পঢ়ে আৰু কেছেট দুটা কেছেট কোনটো এই টেপত লগোৱাটো যে এনেকুৱা হয় আনি থোৱা কেছেটখন আকৌ পাহৰি পেলাই সেইখন আকৌ লৈ আহে মানে সেনেকুৱাও হয় দুখন হৈ যায় মায়ে গালি পাৰে মানে অনা বস্তুটোকে আনি থাকিব পাপাই পাহৰি যায় মানে আনি দিছিলে যে কিতাপো তেনেকুৱা হয় তো মেৰেংখন বাৰু মই কলেজৰ পৰা পঢ়িছিলোঁ পঢ়ি পিছত কিনাই আনিলোঁ মানে দেউতাক কৈ কিনি আনিলে তো ইমানে ভাল লাগিলে তো সেই পঢ়াৰ পিছত তাতে আৰু কলেজত আহিছিলে তোমাৰ ছ'চিয়লজি ছাবজেক্টটো নতুনকৈ তো ছ'চিয়লজি লৈছিলোঁ তো তেনেকৈ পঢ়ি ইমানে ইনস্পায়াৰ হ'লোঁ যে BSWত এডমিশ্যন লৈছিলোঁ বহুত মানে লাগি মেলি আৰু কৰি পেলাই বাট সেইটো টাইমত মানে চিটুৱেশ্যনটো এনেকুৱা হৈছিলে একচুৱেলি মিউজিক কৰিবলৈহে আহিছিলোঁ গুৱাহাটীত তেতিয়া মানে তোমাৰ একচুৱেলি মোৰ ইয়াতে পঢ়াৰ ইচ্ছা আছিলে গুৱাহাটীত পঢ়াৰ ইচ্ছা আছিলে কাৰণ বিজনী সৰু ঠাই তাতে তোমাৰ ইমান স্ক'প নাই মিউজিকৰ কাৰণে শিকাৰ কাৰণেও ইমান স্ক'প নাই তো মই পঢ়িবলৈ অহাটো নহ'ল অলপ ঘৰৰ মানুহখিনি অকণমান বেছি শাসন আছিলে আৰু তো সেইকাৰণে দেউতাৰ পৰা এটা প্ৰমিছ লৈছিলোঁ যে ঠিক আছে মই কিন্তু গুৱাহাটীত গান শিকিবলৈ যাম তো দিগন্ত ভাৰতী ছাৰ তাতে শিকাৰ বহুত ইচ্ছা আছিলে তেতিয়া পাপাই কৈছিলে হ'ব ঠিক আছে আৰু তেতিয়া ক্লাছ 4ৰ পৰাই শ্ব' কৰি থাকোঁ তো তেনেকৈ এদিন দিগন্ত ভাৰতী ছাৰৰ কীবৰ্ডিষ্ট মৌচম বৰা তেখেতক লগ পালোঁ বিভিন্ন ধৰণৰ ঠাইত অনুষ্ঠানবোৰ কৰি থাকোঁ তো এনেকুৱা হয় কি মিউজিচিয়ানখিনিও তোমাৰ বেলেগ মিউজিচিয়ান লগ পাওঁ তো তেনেকৈ লগ পালোঁ তো দেউতাই মোক ক'লে যে মাতো মই এটা নাম্বাৰ এটা পাইছোঁ দিগন্ত ছাৰৰ নাম্বাৰটো পাইছোঁ বোলো কেনেকৈ পালা কৈছে মৌচম তেখেত কীবৰ্ডিষ্ট হয় দিগন্ত ছাৰৰ তো তেনেকৈ পালোঁ ময়ে ফোন কৰিছোঁ ছাৰক ময়ে ফোন কৰিছোঁ বিৰাট চিল মানুহ আৰু একদম মানে আহি যাবি এনেকৈ ছানডে ক্লাছ হয় আহি যাবি 10টা বজাত ৰাখিলে তাৰপিছত আৰু দেউতা আৰু মই গ'লোঁ গৈ তেনেকৈ আৰু যেতিয়া মানে এভৰি ছানডে গুৱাহাটী আহোঁ তোমাৰ ক্লাছ কৰোঁ আৰু গুচি যাওঁ দেউতা সদায় আহিব নোৱাৰে তো মোৰ কাৰণে মানে দাদাকো এডমিশ্যন কৰাই দিলে সিও মানে আমাৰ ঘৰখন সৰুৰ পৰাই তো মোৰ ককা দুগৰাকী মাৰ ফালৰ দেউতাৰ ফালৰ দুগৰাকী তোমাৰ নাম প্ৰসংগৰ লগত জড়িত আছিলে তো তেনেকৈ এটা আছিলে আৰু তো তেনেকৈ শিকিবলৈ অহা হৈছিলে বাট নাজানো যিখিনি মানে তোমাৰ শিকি আছিলে গান শিকি আছিলে ছাৰৰ লগত তো
তো মোৰো এনেকুৱা লাগিছিলে মোৰ ইয়াতে থাকিব লাগে মানে বহুত যেন সপোনবোৰ অকণমান ডাঙৰ হৈ আছিলে আৰু সপোন চোৱা কিমান ইম্পৰ্টেণ্ট মই আপুনি সপোনৰ কথা বহুতে সুধিলোঁ মানুহে জীৱনত সপোন চোৱা নাথাকিলেতো একো নাই ন লাইফত কি আছে আজি এতিয়া তোমাৰ ঘৰত আহিলোঁ ভাত খালোঁ শুলোঁ আকৌ একঘেমীয়া জীৱন তোমাৰ সপোনটো বহুত জৰুৰী হয় ন সপোনেতো মানে আশা দিয়ে আমাক জীয়াই ৰাখে সপোনে জীয়াই ৰাখে সপোন পূৰণ হওক নহওক আৰু দেখাটোতো বহুত জৰুৰী নেদেখিলে সপোন পূৰণ কেনেকৈ হ'ব নেদেখা মানে আৰু তুমি মৃত ব্যক্তি এগৰাকী আৰু তো তেনেকুৱা তো সেইকাৰণে মই গুৱাহাটী ভাবিলোঁ মই ইয়াতে থাকি দিওঁ দেউতাক বুজাওঁ আৰু তো তেনেকৈ ক'লোঁ কিন্তু নেমানিলে নালাগে আহিব ছোৱালী মানুহ এনেকুৱা অসুবিধা হ'ব মোৰ ইয়াতে পঢ়িলে সুবিধাটো হয় কি গানতো স্কুলটো পাই যাওঁ মই শিকাৰ সুবিধা আৰু তো কিন্তু অকণমান এগেইনষ্টত আহি পেলাই আহিয়ে গ'লোঁ আৰু তাৰপিছত এনেকুৱা হ'ল BSWটো লৈছিলোঁ দুটা বস্তু একেলগে ওলাব নোৱাৰিলোঁ কাৰণ বহুত ফিল্ড ৱৰ্কছবিলাক থাকে তুমি ছানডেও ফ্ৰী নোপোৱা ছেটাৰডে ছানডে ফিল্ড ৱৰ্ক থাকে আমাৰ তুমি NGOবোৰত যাব লাগে বিভিন্ন মানে তুমি ৰিচাৰ্চ কৰিব লাগে তো তেনেকৈ গৈছিলোঁ দেন দেউতায়ো ক'লে যে তই যিকোনো এটা চুজ কৰ দুটা বস্তু মোৰ অকণমান দিগদাৰী হ'ব কাৰণ তেতিয়া মই আৰ্ণ কৰি থকা নাই তেতিয়া আৰ্ণ কৰা নাই অনুষ্ঠানহে কৰোঁ তাকো তুমি নিজৰ ঠাই এৰি পেলাই নতুন ঠাই আহিবা তাতে তোমাৰ কোনো চিনাকি নাই তোমাক ভাল বেয়া দেখুওৱা কোনো মানুহ নাছিলে তেতিয়া মোৰ জীৱনত কেতিয়াবা ফেইল হৈ পাইছেনে ফেইলিয়াৰ বহুত পাছ বুলি একো কথা নাই আচলতে ফেইলিয়াৰ হোৱাটো কেতিয়াবা ইম্পৰ্টেণ্ট হয়নে লাইফত ফেইলিয়াৰ হোৱাটোতো বহুত বেছি ইম্পৰ্টেণ্ট বহুত শিকিব পৰা যায় ফেইলিয়াৰৰ পৰা কি শিকিছে জীৱনত ফেইলিয়াৰৰ পৰা এইটোৱে শিকিছোঁ যে তোমাৰ বহুত বস্তু শিকিছোঁ লাইফত কোনটো ভাল ৰাস্তা কোনটো বেয়া ৰাস্তা মানে সাৱধান হ'বলৈ শিকিছোঁ ফেইলিয়াৰৰ পৰা এটা খোজ যে দিম মানে বহুত বেছি সাৱধান মইতো বহুত বেছি সাৱধান কাৰণ আমি বহুত বস্তু চলি থাকে ন মাইণ্ডটোত চিটুৱেশ্যন হিচাপে বহুত বস্তু চলি থাকে তো তুমি কেনেকৈ কি একচুৱেলি ফেইল হোৱাটো বহুত জৰুৰী তুমি ফেইল হ'লেহে শিকিবা তুমি বোলে চব বস্তুত তুমি পাছ কৰি গৈ আছা জিকি গৈ আছা তুমি সেই কিছুমান সৰু সৰু বস্তু মিছ কৰি যাবা ন লাইফত সেই ষ্ট্ৰাগলখিনি ফেইলিয়াৰ হোৱাটো বহুত জৰুৰী আৰু এটা বেলেগ জোচ এটা থাকে আৰু এটা চেলেঞ্জ এটা থাকে জীৱনত কিবা এটা ফেইল হৈ পাছ কৰাটো বেছি ভাল লাগে ন কেতিয়াবা সপোন পূৰণ হ'লে ফেইলৰ পিছত ছাকচেছ পালে সেইটো বেলেগ পিছত যদি তুমি ছাকচেছ পোৱা বা ভাল কাম কৰি থকা ছাকচেছ বুলি নহয় আৰু ছাকচেছনো কি একচুৱেলি ফেইলিয়াৰৰ পৰাহে শিকিব পাৰি আৰু যিমান যি পাই যোৱা ইজিলি পাই গ'লে ভাল নালাগে ন সেইটোৰ প্ৰতি ইমান এটা আকৰ্ষণটো নাথাকে ফেইল হ'লে এনেকুৱা লাগে ন যে এইটো বস্তু কিয় নহয় মইতো কৰিম মেবি মই 100% নিদিলোঁ আৰু চাগে ভালকৈ কৰিব লাগিছিলে আৰু শিকিব লাগিছিলে তো তেনেকুৱাই লাগে এতিয়াতো প্ৰত্যেকটো ষ্টেপত এইটোৱে ভাবি থাকোঁ এতিয়াও বৰগীত শিকোঁ এতিয়া বৰগীত শিকোঁ নতুনকৈ শিকিবলৈ লৈছোঁ বহুত বস্তু তো এনেকুৱাই লাগে ন যে মই এইটো বস্তু নিশিকিলোঁ বা মই অমুক গান শিকিব লগা আছিলে গাজল শিকিবলগীয়া আছিলে শিকাটো বহুত জৰুৰী এতিয়া শিকাৰ কোনো বয়স নাথাকে এতিয়া বেছি ফিল কৰিছোঁ যে শিকি থাকিব লাগে আৰু যদি শিকিলোহেঁতেন আৰু চাগে বহুত ভাল হ'লহেঁতেন চিন্তাবোৰ বেলেগ হ'লহেঁতেন চাগে মানে মই তোমাৰ ক্লাছ 4 মানৰ পৰা অকল শ্ব'জ কৰিলোঁ ন তেতিয়া এটা বেলেগ দুনিয়া আছিলে সেইখন দুনিয়া বেলেগ আৰু তোমাৰ ডেইলি শ্ব' থাকে গান বনাব লাগে গান বনালে তুমি বেছি শ্ব'জ পাবা আজিকালি তেনেকুৱা হ'ল আমাৰ টাইমত তেনেকুৱা নাছিলে মানে আমিবোৰে যেতিয়া কৰিছিলোঁ তোমাৰ এই গাঁৱে চিনাকি হৈ যায় আৰু এই আমাৰ অমুক ছোৱালীজনী আহিছিলে অমুক নামৰ তাইক মাতিব পাৰি তেনেকুৱা আজিকালি তোমাৰ কি তোমাৰ মন গৈছে তোমাৰ বোলে 2-3 লাখ টকা আছে তুমি গান এটা বনাব বিচাৰিছা তুমি হৈ যাবা তুমি পৰা হেড হৈ যাবা তুমি বনোৱা তেনেকুৱাকৈ তোমাৰ ৰিলছ বনাবলৈ দিয়া বা তুমি নিজে পোষ্টিং কৰাব পাৰা হয়নে চব বস্তুত ছ'চিয়েল মিডিয়াত তুমি
তুমি দৃষ্টি তুমি চবৰে মানে চকুৰ আগত আহিব বিচাৰিছা সেইটো কৰিব পাৰি তোমাৰ এই আঙুলি তোমাৰ জাষ্ট ক্লিক কৰিব লাগে কৰি দিয়া তুমি আগতে সেইবোৰ নাছিলে তো তেনেকৈ চিনাকি হৈছিলে আজিকালিতো বহুত আপুনি কি ভাবে মাৰ্কেটিং কিমান ইম্পৰ্টেণ্ট এজন গায়ক আজিকালিতো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ তুমি বোলে সেই আপুনি ভাবেনে আপোনাৰ অলপ মাৰ্কেটিং কম আছে মোৰতো বহুত কম আছে মই তোমাৰ ৰিচেণ্টলি মই এইবোৰ গম পাইছোঁ তোমাৰ কি ছ'চিয়েল মিডিয়া কিবা ৰেভিনিউ ছিষ্টেম কিবা থাকে তোমাৰ এতিয়ালৈকে নাজানে আপুনি মই জনা নাছিলোঁ আপুনি জানেনে আপোনাৰ গানত কিমান ইনকাম হৈ আছে মই তুমি ইউটিউব চাবা ইউটিউব চেনেল চাবা মোৰ চেনেলটো চাবা আপোনাৰ চেনেল নাই একো নাই মই বিচাৰি আছিলোঁ বহুত বাকী চব বেলেগ চেনেলে ইনকাম কৰি আছিলোঁ তো ভাবাতো মই বহুত পিছ পৰি সেইকাৰণে ভাবে নেকি আপুনি যে ছ'চিয়েল মিডিয়াত এক্টিভ নথকাৰ কাৰণে কম মানুহে আপোনাক গান মই কৈছোঁ কি আপোনাৰ ইনষ্টাগ্ৰামত 10K ফলোৱাৰ্ছ মই এতিয়া চাইছিলোঁ কিন্তু আপোনাৰ গান মিলিয়নছৰ ওপৰ মানুহৰ মনত আছে ফলোৱাৰ্ছ 10K কিন্তু মানুহৰ মনত মিলিয়নছৰ ওপৰত আছে তেওঁলোকে আপোনাক শুনি থাকে সদায় কিন্তু তেওঁলোকে আপোনাক নাজানে আপুনি ভাবেনে কেতিয়াবা যে ছ'চিয়েল মিডিয়াৰ কাৰণে মই কেতিয়াবা আণ্ডাৰ ৰেটেড হৈ যাওঁ মানুহখিনি ছ'চিয়েল মিডিয়াৰ কাৰণেও নহয় প্ৰব্লেমটো হ'ল কি মই তোমাৰ 5 বছৰ 6 বছৰমান হ'ল মই ষ্টেজ শ্ব' কৰা কমাই দিলোঁ কৰি দিলোঁ দেন মই চেনেল নোযোৱা হ'ল চেনেল একেবাৰে যোৱা নাই ৰিচেণ্ট কিবা তোমাৰ তোমাৰ কৃষ্ণচূড়া.com-ৰ কিবা আছিলে বা চেনেলত মাতিছিলে চবৰ লগত গৈছিলোঁ আৰু তো তেনেকুৱাকৈ গৈছোঁ আৰু এই তোমাৰ পূজাৰ সময়ত যে ছিংগাৰ্ছখিনিক মাতে বা বিহুৰ আগে মাতে সেইবোৰ একেবাৰে বন্ধ কৰি দিলোঁ কিহৰ কাৰণে বন্ধ কৰি দিলোঁ মানে তোমাৰ এনেকুৱা হয় বহুত সময় দিব লাগে একচুৱেলি তুমি বহুত দেৰি 2-3 বজালৈকে ৰাতি থাকিবলগীয়া হয় কিছুমান টেকনিকেল ইছ্যুৰ কাৰণে বা কিবা আৰু মোৰ এনেকুৱা প্ৰব্লেম বহুত হৈছিলে কি মোৰ তেতিয়া হিট গান নাছিলে মোৰ গানবোৰতো জানাই তুমি এতিয়া ভাল হৈছে মানে কি তোমাৰ মানুহে মেলোডি গান শুনে এটা টাইমত যেতিয়া পেডেল মাৰি চলি আছিলে তো তেতিয়া এই মই যে বনাওঁ যে গানবোৰ বা তেতিয়াও তেনেকুৱা গানে বনাইছিলোঁ তো চেনেলত যে যোৱা তাতে তোমাক টেকনিচিয়ানৰ পৰাই কোনোবাই কৈ দিয়ে হিট গান অলপ চলা হিট গান লাগে মোৰতো হিট গান নাই মই বেলেগৰ গান গাবলগীয়া হৈ যায় দুখ লাগে নেকি তেতিয়া দুখ লাগিছিলে মানে দুটা মন হয় এটা এফালে এনেকুৱাও লাগিছিলে কি মানে বনাব লাগে মানে ষ্টেজতো বিচাৰে নাচিব পৰা কি বেলেগৰ গানহে গাবলগীয়া হয় আৰু ষ্টেজত তোমাৰ মানুহৰ ইমান বিহু অনুষ্ঠানত পেচেঞ্চ নাই কি তোমাৰ শ্লোগান শুনি থাকিব থকা গানবোৰ শুনি থাকিব মানুহে তো মোৰ তেনেকুৱাই আছিলে ন গানবোৰ তো মই বনায়ো পাইছোঁ মানে মই লাইফটোত চব কৰি পাইছোঁ তোমাৰ মই তেনেকুৱা কি গান বুলি কয় চানা গান বুলি কয় আৰু চানা গান মানে চলা গান সেইটো টাইমত আমাৰ ট্ৰেণ্ড এটা চলে ন তেতিয়া তোমাৰ পেডেল মাৰি কিবা কিবি তো চবে বনাইছিলে তো বনায়ো চাইছিলোঁ বাট আপোনাৰ মনে নিবিচাৰে মানে সেইটো মই নহয় যেন লাগে মই নহয় তো তেনেকুৱা আৰু চাৰ্কলটো তেনেকুৱা আছিলে তো সেইটো কাৰণে চেনেল এভইড কৰা তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে গান লাগে আৰু এতিয়া মাতে নে নাই নাচিব পৰা ৰিদমিক গান লাগে এনেকৈ কৈ দিয়ে তাৰপিছত নাৰ্ভাছ হৈ যাওঁ আৰু কি গাওঁ এতিয়া বা বেলেগ এটা গাওঁ সেনেকুৱা হয় এতিয়া মাতে নে নাই তেওঁলোকে যিসকলে গীত গান লাগে শুনি কৈছিলে এতিয়া নাযায় যাওঁ মানে কি আৰু যাওঁ আৰু মনটোৱে এই ধৰা তোমাৰ পডকাষ্টত আহিছোঁ আজি মনটোৱে ক'ব লাগিব এতিয়া মানে বেছি আফটাৰ তোমাৰ ক'ভিড বহুত ইণ্ট্ৰভাৰ্ট টাইপ হৈ গ'লোঁ মই ক'ভিডৰ কথা সুধিলোঁ আপোনাক বিফৰ এণ্ড আফটাৰ ক'ভিড কি চেঞ্জ হৈছে জীৱনত বিফৰ আফটাৰ ক'ভিড আগতে কেনেকুৱা আছিলে তুমি বহুত বেলেগ ধৰণৰ মানুহজনী চেঞ্জ হৈছে বহুত পৰিৱৰ্তন একেবাৰে তুমি ইউটিউবত মোৰ আগৰ গান বেলেগ 8 বছৰ 7 বছৰ গানবোৰ চাবা আৰু এতিয়া চাবা বহুত বেলেগ এতিয়া তোমাৰ আগতে অনুষ্ঠান কৰিলে তোমাৰ তুমি ধৰা গাব নিবিচাৰিলেও বহুত গান গাব লগা হয় সেইটো মানে ছিংগাৰ্ছখিনিক আৰু বেয়া
মানে এনেকুৱা থাকে ন এই অমুক গান গাইছে বা কিবা সেইবোৰ কৈ লাভ নাই মানে উপায় নাই গাবই লাগিব অডিয়েঞ্চ ডিমাণ্ড থাকে তেতিয়াহে তোমাক অনুষ্ঠানত জমিলেহে মাতিব ন আৰু তোমাৰ চলিবওতো লাগিব এতিয়া মইহে তোমাৰ কম্পজিশ্যন কৰি আছোঁ প্ৰফেশ্যনেলি বা গান লিখি আছোঁ চবেতো তেনেকৈ মানে নকৰে কোনোবাৰ অকল প্ৰায়ৰিটি গান গোৱাটোৱে থাকে ন ষ্টেজ কৰে সেইটো উপায় নাই আৰু আপুনি নিজৰ মিউজিক ভিডিঅ'ত নোলায় ন কম ওলাই আগতে ওলাইছিলোঁ সেয়ে তোমাৰ বিফৰ ক'ভিড ক'ভিড সেইটোৱে আফটাৰ ক'ভিড মই অকণমান মানুহজনী ইণ্ট্ৰভাৰ্ট হৈ গৈছোঁ অকলে থাকে অকলে থাকিলোঁ অকলে বহুত থাকিলোঁ জীৱনত বহুত সেইটো টাইমত থাকিলোঁ মানে ক'ভিডৰ পৰা মানে তেনেকুৱা অলপ চাৰ্কলবোৰ কমি গ'ল দেন বাট সেইটো বস্তু মোৰ বেয়া নালাগে দেই সেইটো বস্তু ভাবোঁ কি মই আগতে হ'ব লাগিছিলে তেনেকৈ এনেকুৱাই হ'ব লাগিছিলে এইটোৱে মই হয় তো কিছুমান এনেকুৱা থাকে ন লাইফত কিছুমান মানুহৰ সান্নিধ্য এনেকুৱা মানুহ কিছুমান আহে বা সান্নিধ্য থাকে যাৰ কাৰণে আমি বুজি পাওঁ জীৱনটো কি জীৱন কেনেকুৱা মই কি কৰিব লাগে মই কি হয় একচুৱেলি মই কি কৰিব পাৰিম মই ভবা নাছিলোঁ কি মই কম্পজিশ্যন কৰিম বা গান লিখিম আৰু মানুহে ইমান ভাল পাব বা মোৰ ওচৰত কামো আহিব এই বিফৰ ক'ভিডো কৰিছিলোঁ কম্পজিশ্যন কৰিছিলোঁ এটা দুটা কৰোঁ আৰু কোনোবাই চিনাকিয়ে থাকে ধৰা বা গান লিখিব দিয়ে কাৰোবাৰ থ্ৰুৰে কৰি দিওঁ পে'মেণ্টটো একদম যথেষ্ট ন্যূনতম কিবা এটা এনেই জাষ্ট লৈছিলোঁ আৰু ইমান প্ৰফেচনেল এয়া নাছিলে কাৰণ তেতিয়া শ্ব'জ কৰোঁ ৰেকৰ্ডিংবোৰ থাকে প্ৰায়ৰিটি এটাই আছিলে তেতিয়া এতিয়া মানে এটা যেন দায়বদ্ধতা এটা সামাজিক দায়বদ্ধতা আহি গৈছে বা যেতিয়া তোমাক কোনোবা ছিংগাৰ এগৰাকীয়ে তেওঁ নিজে গায়িকা হয়ো ফিমেল কথা কৈছোঁ দেই ফিমেল এগৰাকী কম্প'জাৰক গান তাকো ময়ো নিজে গায়িকা তো যেতিয়া এটা ট্ৰাষ্ট কৰি আহে ন ওচৰত যে বৰ্ষাই মোক ভাল গান এটা দিব সেইটো ন কাৰণ আজিকালি এনেকুৱা থাকে ন লাইক ময়োতো গান গাওঁ ভাল গানটো মই ৰাখি বনাই আছোঁ হয়নে তো এনেকুৱা লাগিছে গানটোতো ভাল হৈছে এইটো মই লৈ লওঁ বেলেগ এটা দি দিওঁ সেইটো বস্তু মই কৰিবই নোৱাৰোঁ সেইটো বস্তু যদি কৰিছোঁ দেন মই ছিংগাৰেই আৰু মই কম্প'জাৰ নহয় আৰু নিজক কম্প'জাৰ বুলি কোৱাটো মানে ভুল হ'ব আৰু তো সেই আৰু এটা মানে দায়িত্ব এটা হৈ যায় ন তুমি কিবা দি আছা মানে সমাজখনক কিবা এটা দি আছা তো কি এনেকুৱা হয় ন আমি মানে এটা বয়সৰ পিছত এনেকুৱা আহি যায় কি দিলোঁ ন শিল্পী সমাজখিনিক কি দি থৈ যাম এইখিনিয়ে দি থৈ যাম আৰু নিজে লিখা নিজৰ চিন্তা নিজৰ সৃষ্টি সেইখিনিয়ে মনত ৰাখিব ন জীৱনটো মানে তো সেইকাৰণে মোৰ ভাল লাগে গায়িকা কোৱাতকৈ মোক যদি কম্প'জাৰ বুলি কয় বেছি ভাল পাওঁ আপুনি ভাবেনে আপুনি যিমান গান বেলেগক দিছে সেইখিনি গান যদি নিজৰ তাত থাকিলে হয় তেনেকৈ নিজে গালে হয় নহয় মোৰ কিবা এটা গুড লাক কিবা এটা আছে মই বেলেগক গান দিলে বেছি ভাল হয় নিজতকৈ আপোনাক দেখিলে কেতিয়াবা মোৰ এনেকুৱা লাগে মই ভুল হ'ব পাৰোঁ মানুহজনী জীৱনত ক'ৰবাত কিবা পাই আহিছে এনেকুৱা দুখ যিটো নেকি মই মানে ওচৰত ইমান মানুহ বহি যায় মোৰ সন্মুখত তো মই দেখিলে কেতিয়াবা মই ফিল কৰিব পাৰোঁ ভুলো হ'ব পাৰোঁ মই জীৱনত কেতিয়াবা সাংঘাতিক দুখ পাইছেনে নাই দুখটো পাইছোঁ বাৰু দুখ সকলোৱে পাইছে মই যিখিনি পাইছোঁ চাগে এতিয়া চাই থকাৰ ভিতৰত কোনোবা এনেকুৱা বেলেগ দুখ সেই দুখৰ পৰা এইটো তোমাৰ সৃষ্টি কিবা এটা কৰিব পাৰিছোঁ ন ভাল লাগে কি তুমি নিজৰ ভিতৰত থকা দুখখিনি সুখখিনি সেই গানেৰে তুমি দিব পাৰিছা কলমেৰে বা সুৰেৰে সেইটোৱে আৰু দুখ থকাটো জৰুৰী মই লাইফত দুখ থকাটো জৰুৰী ন সৃষ্টি হয় নহ'লে তুমি কি বুলি ক'ম শিল্পী হ'ব নোৱাৰা আৱেগখিনি নাথাকিলে কলমত কেনেকৈ শিল্পী হ'ব নোৱাৰিবা তেতিয়া মানে সকলো বস্তুতে যদি তুমি ফূৰ্তি বা এনি টাইমটো ফূৰ্তি নহয় ন জীৱনটো তুমি কেতিয়াবা ৰৈ চাব লাগিব ঘূৰিও চাব লাগিব তুমি কি হেৰুৱালা বা তোমাক কি দিলে জীৱনটোৱে তো দুখ আছে দুখ বহুত আছে দুখখিনি আকৌ সুখত পৰিৱৰ্তনো হৈ যায় কলমেৰে সুৰেৰে কীবৰ্ডখনত যেতিয়া বহে পেইনখিনি তাতে আহি যায় আৰু
সেইটো কাৰণে এই মই যে ক'লোঁ তোমাৰ কিছুমান গান 3-4 মাহো লাগি যায় এনেকুৱা হয় কি তোমাৰ ফিলটো নাপায় আজি মোৰ কিবা দুখ লাগি আছে মোৰ জীৱনত কিবা এটা হৈ আছে কিন্তু মই তেওঁলোকক যোনে গানটো ধৰা বনাব দিছে মই এসপ্তাহত দিবলগীয়া আছিলে তেওঁলোককতো ক'ব নোৱাৰোঁ মোৰ ভিতৰত কিবা এটা চলি আছে মই ফূৰ্তিৰ গানটো বনাব নোৱাৰিম এতিয়া তো সেইকাৰণে সময় লোৱা যায় দুখৰ সময়ত প্ৰেমৰ গান লিখিছেনে কেতিয়াবা লিখিছোঁ দুখৰ সময়তো লিখিছোঁ দুটা মন থাকে তেতিয়াহ'লে আৰ্টিষ্টৰ মন চাইড কৰি ল'ব লাগে অকণমান কণ্ট্ৰল লাগে আৰু জীৱনত কণ্ট্ৰল আছেনে আপোনাৰ ইম'শ্যন কিমান কণ্ট্ৰল কৰিব পাৰে কণ্ট্ৰলটো আৰু অলপ কমেই আছে আৰু আপোনাৰ খং আছেনে মানুহজনীৰ আছে কেনেকুৱা খং উঠেনে টিংটিঙীয়াকৈ উঠেনে বহুত খং উঠিলে কি কৰে মানে তোমাৰ এনেকুৱা হয় যিটো বস্তু কি বুলি কয় আনফেয়াৰ কিবা এটা যদি আনফেয়াৰ হৈছে ধৰা মই কাৰোবাক মোৰ কথা মই মানে ধৰা ফেমিলি হওক বা ফ্ৰেণ্ডশ্বিপ হওক এনিথিং মই যদি কিবা এটা মোৰ ফালৰ পৰা মৰম দিছোঁ বা বিশ্বাসত লৈছোঁ সেই বস্তুটো যদি মই দেখোঁ তোমাৰ ভেদভাৱ দেখিলোঁ সেই ভেদভাৱটো দেখিলেও বহুত দুখ লাগে কাৰণ মই অনেষ্ট হৈ পিয়'ৰ হৈ পেলাই মই কিবা এটা তেওঁক ভাবি লৈছোঁ লাইফত বা মৰম দিছোঁ তো সেই বস্তুখিনিত যদি আঘাত কৰে তেতিয়া বহুত দুখ লাগে ডিছক্ৰিমিনেশ্যনটো বেয়া পাওঁ ভেদভাৱটো বহুত বেয়া পাওঁ মই তেনেকুৱা আমাৰ শিল্পীৰ মাজতো কৰে তোমাৰ এতিয়া কি হয় কিছুমান এনেকুৱা আছে তোমাৰ মিউজিক এৰেঞ্জ কৰে মিউজিক ডিৰেকশ্যন কৰে ধৰা মই কিবা এটা গান দিছোঁ সেইটো মানে কেজুৱেল কৰি দিব আৰু কেজুৱেলি কিন্তু এতিয়া সেই মানুহজনে বেলেগ এগৰাকী বহুত জনপ্ৰিয় হ'লে কোনোবাৰ কাম সেইটো বেলেগকৈ কৰে আকৌ তোমাৰ এফৰ্টটো বেছিকৈ দিয়ে মই নিজে তেনেকুৱা নকৰোঁ মই এতিয়া সমান চকুৰে কাৰণ নিউ কামাৰ এগৰাকীয়ে যদি মোক গান এটা বিচাৰি আহিছে তাক মই এনেই পে'মেণ্টটো লৈ পেলাই কিবা এটা বনাই দিলোঁ সেইটো নহয় মানে মই ইভেন নিজক লৈহে মই তেনেকুৱা কৰোঁ নিজৰ গানটো বহুত কম্প্ৰমাইজ কৰিছোঁ নিজক বহুত কম্প্ৰমাইজ কৰিছোঁ এনেকুৱা হয় হ'ব দে মানে পিছত বনাম আৰু নিজলৈ গান হ'ব নেক্সট ইয়াৰ কৰিম বা এইবছৰ নহ'ল আৰু গান দিবলগীয়া আছে সেইটো মানে ফাৰ্ষ্ট প্ৰায়ৰিটি হৈ গৈছে তো মোৰ লগতো কোনোবাই তেনেকুৱা কৰিলে বহুত দুখ লাগে খং উঠে আৰু খং উঠিলে মোৰ চকু পানী ওলায় আৰু কান্দে চকু ছোৱালী মানে ইমান টাইম কথা পাতিছোঁ ন মানুহে ভাবিব আমি গান কিয় শুনা নাই আপোনাৰ চবচে ভাল লগা গান কোনটো নিজৰ জীৱনৰ আপুনি কোনটো ভাল পায় শুনি বা গাই ভাল পায় বেলেগৰ নিজৰ নে বেলেগৰো গায় বেলেগৰো গাওঁ নিজৰে গানে শুনিম আজি তুমি নহ'লে বুলি গান এটা আছে সেইটো নম্ৰতা কাশ্যপে গোৱা মই সুৰ কৰিছিলোঁ লিখিছিলোঁ সেইটো জীৱনৰ মোৰ এটা সৰু টাৰ্ণিং পইণ্ট বুলিও কওঁ সেইটোৱে বহুত সাহস দিছে গানটোৱে এজ এ কম্প'জাৰ এজ এ ছং ৰাইটাৰ বহুতখিনি মানুহৰ পৰা মৰম দিছে আৰু সেইটো গান আপুনি মানে আমি যেতিয়া ইউটিউবত শুনো ন মইতো কাণত শুনি আছোঁ আপোনাক
মোৰ যেন এনেকুৱা লাগিছে তাতকৈ বেছি ভাল শুনি আছোঁ মই মানে ইমান পিয়'ৰ মই আগতেও কৈছোঁ আপোনাক এইটো কথা থাৰ্ড টাইম ক'লোঁ মই থেৰাপি বুলি আপোনাৰ গান শুনিলে সঁচাকৈ থেৰাপি যেনে লাগে আপোনাক জীৱনত যোনে পাব তেওঁ খুব সৌভাগ্য গান শুনি থাকিব পাৰিব এটলিষ্ট তেওঁ ধুনীয়াকৈ ৰাতি টোপনিত যাব পাৰিব চবেই বিচাৰে ন কোনোবাই গানটো গাই থকা ইমান ধুনীয়া কম্প'জাৰ ইমান ধুনীয়া গোৱা মানুহজনী যাৰ জীৱনত আহিব তেওঁ খুব সৌভাগ্য হ'ব চাগে কোন হ'ব গানটো সেইটো মোৰ ৰিকুৱেষ্ট আছিলে যদি পাৰে ঠিক আছে না সপোন হৰে গাব কোনটো গাব সপোন হৰেটো শুনিম কাৰণ ৰিচেণ্ট চলি আছে ৰিচেণ্ট চলি আছে ন গানটো খুব সপোন হৰে আবেগৰ বুকুৰে গঢ়িব সপোন সৰি পৰা গোলাপৰ বাখৰুৱা নিয়ৰৰ আধৰুৱা প্ৰেমৰ যেন কাহিনী আমাৰ তুমি অহা বাদে সপোন সৰে অচিন সৰে চুকাই উমি জৰাই পাহৰ তোমাৰ নামত মিলি যায় কিন্তু মই কাণত বহুতৰ শুনো কিন্তু আপোনাক মই পৃথক পাইছোঁ শুনি কিনে যিহেতু মই বহুত কণ্ট্ৰল কৰি গাইছোঁ চৰ্দি হৈ আপোনাৰ বেমাৰ হৈছিলে ন অৰুণাচলৰ পৰা আহোঁতে কৈছিলে মোক কিন্তু মই কাণত শুনিছোঁ আৰু ৰাইজেও শুনিব সেইখিনি জীৱনত প্ৰেম কিমান ইম্পৰ্টেণ্ট ইমান ধুনীয়া গান লিখোঁতে প্ৰেম বহুত ইম্পৰ্টেণ্ট প্ৰেম আচলতে তোমাৰ কিবা এটা সৃষ্টি কৰিবলৈ লিখিবলৈ সুৰ কৰিবলৈ সেই প্ৰেম ভাৱটো মনত থাকিবই লাগিব প্ৰেমে ইনস্পায়াৰ কৰে ন প্ৰেমে প্ৰেৰণা দিয়ে বহুত সাহস দিয়ে বা তুমি কাৰোবাক তুমি ইমেজিন কৰি গান এটা লিখিব পাৰা হয়নে তেনেকুৱা মোৰ বহুত গানত ইমেজিন কৰি লিখিছে আছে হয় মই ৰিচেণ্টলি এটা পোষ্ট দেখিছিলোঁ আপোনাৰ জীৱনত সুধিব এইটো পাব্লিকলি কৈছে এতিয়া মই সুধিব পাৰোঁ এইখিনি কাৰণ আজিয়ে মই দেখিছোঁ মোক কোনোবাই পঠাইছিলে যেতিয়া মানে পোষ্টটো মই চাই আছিলোঁতো মই কালি মানে কিবা কাম কৰিছিলোঁ কাৰণে কালি মই পোষ্ট চোৱা নাই কিন্তু সেই পোষ্টটো মই আজি চাইছোঁ মই ইমান দিনৰ পৰা আপোনাক চাই আছোঁ মই প্ৰফাইলবিলাক চাই থাকোঁ মই চাই কিনে শ্বকড হৈ গৈছোঁ আৰু গোটেই অসমৰ ছোৱালীখিনিয়ে শ্বকড হৈ গৈছে মই নাম নোকোৱাকৈও এতিয়া বুজি পাইছে এতিয়া মই নাম ল'লে আপুনি ব্লাছ কৰি থাকিব এতিয়া তেওঁক লৈ কিমান গান লিখিছে আজিলৈকে মইতো ডাইৰেক্টকৈ সুধিছে মই নামটো জাষ্ট লোৱা নাই বুজি পোৱাই বুজি পাব মই পাজলত পেলালোঁ নেকি ইমান টাইম পাজলত পৰা নাছিলে আপুনি গান লিখিছোঁ গান তোমাৰ তুমি নহ'লে গানটো লিখিছোঁ তুমি নহ'লে হয় আছে তেনেকুৱা গান তোমাৰ এনেকুৱা কি হয় জানানে কেতিয়াবা তুমি ধৰা যাৰ কাৰণে গানটো বনাইছোঁ ধৰা গানটো ৰোমেণ্টিক হ'ল বা কিবা এটা চিটুৱেশ্যন থকা গান হ'ল হৈ যায় আৰু তোমাৰ আমি এনেও তোমাৰ এনেকুৱা হয় ন ফেক চিনেৰিঅ' এটা বনাই ল'ব লাগে মোৰ মেক্সিমাম এনেকুৱা হয় মই ভিজুৱেলাইজ কৰোঁ এতিয়া অলপ কমকৈ কৰে হা তো তেনেকৈ তোমাৰ হয় বাৰু লিখা হয় গান হৈ যায় আৰু এতিয়া চাওক আপুনি পোষ্টটো আছে ইনষ্টাত মই পোষ্টটো যদি পঢ়ি শুনাওঁ ইমান ছোৱালীৰ মানে হাৰ্ট ব্ৰেক হৈছে মই নিজে পঢ়ি আছিলোঁ আজি মই পঢ়ি আছোঁ হাঁহি আছোঁ ফাইনেলি মই আনফল' কৰিলোঁ আজি ইমান চবতকৈ অসমত বৰ্তমান নৱপ্ৰজন্মত চবতছে ভাল পোৱা অভিনেতাজন তেওঁ প্ৰত্যেকজন ছোৱালীৰ মই নাজানো কিয় ইমান ভাল পায় সেইটো মই কেতিয়াবা সন্মুখত লগ পালে মোক সুধিম সাংঘাতিক ভাল পায় তেওঁক অভিনয়ে হওক মইতো নিজে তেওঁক বহুতবাৰ মই বহুত পডকাষ্টত কৈছোঁ ইভেন 4-5জনৰ লগত মই কৈছোঁ যে মই অকল কৃষ্ণচূড়া ৱেব ছিৰিজটো চোৱাৰ কাৰণে মই ৰিল ড্ৰামা 299 মই মেম্বাৰশ্বিপ লৈছিলোঁ অকল এটা ছিৰিজে চাইছিলোঁ মই কৃষ্ণচূড়া পাৰ্চনেলিটিটোৱে তেনেকুৱা তেওঁৰ অভিনয়খিনি
আপোনাক কি এট্ৰেক্ট কৰিছে? এট্ৰেক্ট কৰিছিলে তোমাৰ যেনে ধৰা চিম্পলচিটি। মোৰ এনেও পাৰ্টিকুলাৰ এজন মানুহ বুলি নহয়, তোমাৰ মানুহৰ এটা থাকে ন, তোমাৰ চিম্পলচিটিয়ে মোক বহুত এট্ৰেক্ট কৰে। এতিয়া তোমাৰ ধৰা কোনোবা একদম পূৰা ফিটিংকৈ কাপোৰ কানি পিন্ধি একদম টিপ টপ টাইপ, তেনেকুৱা মানুহ বৰ এটা চকুত নালাগে। ৰাফ এণ্ড টাফ। আৰু আগতেও এনেকুৱা হয় তোমাৰ এই কিছুমান এই টিনেজাৰ সময়ত আৰু এনেকুৱা থাকে ন, যে বিৰাট একদম দামী বাইক চলাই আগেৰে গৈছে, একদম ঘূৰি চাম টাইপ। মইতো সেইটোতো মই ঘূৰিয়ে নাচাওঁ, তেতিয়াতো বেছিয়ে ঘূৰি নাচাওঁ, এনেকুৱা হয়। আৰু অলপ তেনেকুৱা চিম্পলচিটি ভাল লাগে, মানে চিধা চাধা হ'ব লাগে আৰু কথা বতৰাবোৰ বৰ আৰ্টিফিচিয়েল হ'ব নালাগে, ষ্ট্ৰেইট ফৰৱাৰ্ড হ'ব লাগে। তেওঁৰ অকল সেইকেইটা গুণে নে আৰু বেলেগ আছে? তেওঁৰ মই শুনিছিলোঁ খুব খং মানুহজনৰ। আপুনি কেনেকুৱা পায় মানুহজনক? নাই, এতিয়া খং নাই বাৰু, আগতকৈ কমিছে। ছোৱালী এজনে ল'ৰা এজনৰ কোনটোৰ গুণ বেছিকৈ চায় আপোনাৰ মতে? কেনেকুৱা হ'ব লাগে আইডিয়া? এনেকুৱাকৈ সুধিবা আকৌ। কি ক'লা? ছোৱালী এজনে ল'ৰাৰ পৰা কি বিচাৰে, মানে কেনেকুৱা ল'ৰা বিচাৰে তেওঁলোকে? মানে আমিতো ভাবোঁ বহুত কিবা কিবি ভাবি পেলাওঁ, আপোনাৰ মতে? বেলেগৰ নাজানো, মই নিজৰ ক্ষেত্ৰত এইটোৱে কওঁ, মানে কি তোমাৰ সেই মানে বুজাবুজিটো বহুত জৰুৰী। বুজাবুজি লগতে তোমাৰ যিটো অনেষ্টি, সেইটো বহুত জৰুৰী। মোৰ কাৰণেতো বহুত বেছি জৰুৰী। তেনেকুৱা মানুহ, তেনেকুৱা মই বিচাৰোঁ আৰু নিজে জীৱনত। ল'ৰা এজন ইষ্টাব্লিছ হোৱাটো কিমান ইম্পৰ্টেণ্ট ছোৱালী এজনীৰ কাৰণে? এষ্টাব্লিছড হোৱা, আজিকালিতো তোমাৰ দুটাই এষ্টাব্লিছড হোৱাটো বহুত জৰুৰী, ইণ্ডিভিজুৱেলি। তোমাৰ আগতে এনেকুৱা আছিলে ন, তোমাৰ হাউচ ৱাইফ হৈ থাকে বা হাজবেণ্ডজনে বা ভালপোৱা মানুহজনে কিবা এটা ভাল চাকৰি এটা পালে, দেন কথা নাই আৰু বিয়া দি দিয়ে ঘৰৰ পৰা, তেনেকুৱা। আজিকালিতো দুটাই হ'ব লাগে, নট বিকজ মানে তোমাৰ তেনেকুৱা চলি আছে কাৰণে, মানে এনেকুৱা হয় ন, মোৰ এইটো বস্তু মোৰ মায়ে শিকাইছে যে নিজে আৰ্থিকভাৱে স্বাৱলম্বী নোহোৱাকৈ ৰিলেশ্যন এটাত ধৰা আগবাঢ়িব নালাগে। ধৰা বিয়াটো আৰু নিজৰ আৰ্থিক স্বাৱলম্বী হোৱাটো বহুত জৰুৰী হৈ যায়। কাৰণ তোমাৰ সৰু সৰু বস্তু, তোমাৰ পটককৈ কিবা এটা এই ফোনটো ৰিচাৰ্জ কৰিবই লগা হ'ল বা যি হ'ল, মানে তুমি সৰু সৰু বস্তু এটা খুজি থকাটো ভাল নালাগে ন। তো আৰ্থিকভাৱে সবল হোৱাটো মইতো কওঁ ছোৱালীৰ কাৰণে বহুত বেছি জৰুৰী এতিয়াৰ সময়ত। দুটাৰে অকল ল'ৰা বুলি নহয়, ল'ৰা ছোৱালী দুটাৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো জৰুৰী। ইটোৱে সিটোক বহু ক্ষেত্ৰত পিছত পৰিয়াল এটা চলাবলৈও সহায় কৰে। বা মই মোৰ নিজৰ দাদা বৌকে দেখোঁ, দুটাই চাকৰি কৰে, দুটাই একেলগে, তাৰ আজি চেলাৰী হোৱা নাই, এইটো বৌয়ে আনিব বা ঘৰ চলাব, তাৰ হ'লে সি কৰিব, তেনেকুৱা আৰু। মানে ইটছ এন 50-50 হ'লে ভাল আৰু ধুনীয়াকৈ চলি যায়। সেইটোতো বহুত জৰুৰী হয় লাইফত। এইটো দুয়োজনে আৰ্নিং আপোনালোক, ধুনীয়া আৰু আপোনালোকৰ টেনশ্যন নাই আৰু লাইফত। আপুনি গান গাই গান লিখে এজন ব্যক্তিও হয় বা এটা জীৱন পাৰ কৰি আহিছে, জীৱনত বহুত আপছ ডাউন দেখিছে, আপুনি নিজে কৈছে মোক। ইয়াৰ মাজত লাইফৰ মেণ্টেল ষ্টেটাছ বা মেণ্টেল হেল্থটো কিমান ইম্পৰ্টেণ্ট? মেণ্টেল হেল্থটোতো চবতকৈ বেছি ইম্পৰ্টেণ্ট। মই যিমান এতিয়া ইমান বছৰৰ পিছত ৰিচেণ্টলি মানে বহুত এইবোৰ বস্তুলৈ কেয়াৰফুল হওঁ। মেণ্টেল হেল্থটো চবতকৈ জৰুৰী একচুৱেলি। আৰু তোমাৰ এই বাহিৰত এনেকুৱা হয় ন, স্কুলবোৰতো তোমাৰ কাউন্সিলাৰ থাকে, তোমাৰ চাইকাইট্ৰিষ্ট থাকে, এনেকুৱা হয়। তোমাৰ লাইফটোত বহুত বস্তু হৈ থাকে, ষ্ট্ৰেছ থাকে, চবৰে এংজাইটি, ডিপ্ৰেশ্যন, ষ্ট্ৰেছ, এইবোৰ চবৰে থাকে। তো এনেকুৱা হৈ যায় জানা, তোমাৰ আমি যেতিয়া আমাৰ ড্ৰিমবোৰ পূৰা কৰিবৰ কাৰণে সেই সপোনবোৰৰ পিছে পিছে দৌৰি থাকোঁ ন, আমি নিজৰ মেণ্টেল হেল্থটো ধ্যান ৰাখিবলৈ পাহৰি যাওঁ। মানে ইমানেই কাম কৰোঁ, ইমানেই আমি এইটোৰ পিছত এইটো কৰিম, সেইটো কৰিম, অমুকত যাবলগীয়া আছে, এইটো কাম আছে, সেইটো আছে,
বাট মানে জীৱনটো যাপন কৰিবলৈ পাহৰি যায় ক'ৰবাত নহ'লেও সেনেকুৱা হয় তো মই এতিয়া যিমান পাৰোঁ মানে নিজে কেনেকৈ মেণ্টেলি ঠিক ৰাখে আজি মোৰ ধৰা কিবা এটা কামো আছিলে যিটো মই মেবি মই দুদিন পিছতো কৰিব পৰা যায় আৰু সেনেকৈ মেনেজ কৰিব যদি মই পাৰোঁ কৰোঁ মানে যদি আজি মোৰ মনটোৱে কোৱা নাই মাইণ্ডটোৱে ধৰা কোৱা নাই যে আজি নকৰোঁ আজি ঠিক লগা নাই আজি দিনটো শুয়ে থাকিব মন গৈছে বা আজি কিবা ধুনীয়াকৈ ওলাই যাম একো গানৰ কাম নকৰোঁ ধুনীয়াকৈ ওলাই যাম কাপোৰ এযোৰে কিনিলোঁ বা কিবা ভাল কিবা এটা খালোঁ সেইটো মানে আৰু তোমাৰ এনেকুৱা হয় ন তোমাৰ মই এইটো বস্তু বহুত ধ্যান দিওঁ যে মোৰ এনেকুৱা ফিল হৈ আছে ধৰা মোৰ উশাহ নিশাহ চুটি হৈছে মই অকণমান দিগদাৰী পাই আছোঁ কিয় হৈছে চব ধৰণে ভাবিব ট্ৰাই কৰোঁ মানে কিহৰ হয় নেকি কেতিয়াবা মোৰ সেইটো আছে বহুত আছে এংজাইটি ইছ্যু আছে তো সেইটোৱে মই য়োগা কৰোঁ এতিয়া য়োগা মই কৰিবলৈ যাওঁ তেনেকৈ তোমাৰ আগতেও কৰিছিলোঁ ক'ভিডৰ টাইমত বহুত কৰিলোঁ তেতিয়াতো আৰু বেকাৰ টাইপে আৰু চবে ঘৰত সোমাই থাকিব লাগে সেয়া আৰু তোমাৰ খোৱা ঠিক নহ'লে অলপ মেণ্টেল হেল্থ চিষ্টেমটো ঠিক বেয়া হৈ যায় এফেক্ট পৰে আৰু যিহেতুকে আগতে অনুষ্ঠানবোৰ কৰি থাকোঁ ন তো ৰাতি সময়তো খোৱাটো কম হয় আৰু এতিয়াও প্ৰব্লেম আছে মোৰ টোপনিৰ প্ৰব্লেমটো আছে ডাৰ্ক চাৰ্কল থাকিব আৰু ইনচমনিয়া বুলি কয় তো সেইটো এটা মেজৰ প্ৰব্লেম আৰু মোৰ আজিকালি আপোনাৰ বুলি নহয় মই আজিকালি যদি আপুনি চাব যায় 16, 17, 18 ইয়াৰ্ছ 19 ইয়াৰ্ছৰ ল'ৰা ছোৱালীবিলাকে চবৰ মানে এনজাইটিত ভুগি আছে আপুনি তেনেকুৱা কি এডভাইচ দিব খোজে আপুনি নিজেও মানে কৈছে যে আপুনি সেইটো ভুগিছে জীৱনত বা এতিয়াও ক'ৰবাত অলপ চাফাৰ কৰে কোনখিনি বস্তুৰ পৰা আমি সেইটো অভাৰকাম কৰিব পাৰোঁ আমি কেনেকৈ থাকিব লাগে আপোনাৰ ফালৰ পৰা মানে মই এইটোৱে ক'ম কি একচুৱেলি ন ফেমিলিৰ মানুহ মা দেউতা যিটো মানে ল'ৰা ছোৱালীক শিক্ষা দিয়ে ন তোমাৰ পেৰেণ্টিংটো বহুত ইম্পৰ্টেণ্ট হয় মানে মোৰতো ঘৰত গম পোৱা নাছিলে ৰিচেণ্টহে গম পাইছে কিবা এংজাইটি কিবা এটা বস্তু আছে মানে পেনিক এটেক কি হয় এংজাইটি কি হয় তো মানে যেতিয়া গম পাইছিলে কৈছিলে যে এইটো নতুন আগতেতো এনেকুৱা নাছিলে এইটো কি হ'ল মানে হঠাৎ কি হ'ল আগতেও আছিলে আগৰ পৰাই আছিলে কিন্তু মানুহে বেছি এৱেৰ নাছিলে ভোকেল নাছিলে আজিকালি যিহেতুকে আমাৰ মানে বহুত মডাৰ্ণ ন তোমাৰ নেটফ্লিক্সত তুমি চিৰিজ এখনো চাবা তাতেও তোমাৰ মেণ্টেল হেল্থৰ কথা আছে বা মই তোমাৰ নতুন প্ৰজন্মই ধৰা টিনেজাৰখিনিক এইটোৱে ক'ম মানে আমি সেইটো টাইমত আমি মানে এটা এজত বহুত পেশ্যনেট হৈ যাওঁ ন যে ধৰা সেইটো কৰিব লাগে এইটো হ'ব লাগিব অমুক কৰিম এদিন অমুক হ'ম অমুক ল'ব লাগিব মানে বহুত বেছি সপোন দেখি দিয়ে ন কেতিয়াবা মানে তোমাৰ কি হয় অলপ ইজি হ'ব লাগে আৰু লাইফটো অলপ ইজিকৈ ল'ব লাগে আৰু যি হৈছে হ'ব আৰু মানে তোমাৰ হ'ব আৰু ইমান নিজক আমি বহুত পুছ কৰি থাকোঁ ন নিজক বহুত পুছ কৰি থাকোঁ যে এইটো কৰিব পৰা নাই আৰু এতিয়া তোমাৰ এই ইনষ্টাগ্ৰাম এইবোৰ তোমাৰ ৰিলছবোৰ যে মিমছবোৰ এইবোৰে বেছিহে এংজাইটি দিয়ে এতিয়া বহুত হেৰি হৈ গৈছে ন তোমাৰ মেকানিকেল হৈ গৈছে চহৰবোৰ বা তোমাৰ গাঁওবোৰতো এনেকুৱা হয় ল'ৰা ছোৱালী গাড়ীৰে গৈছে গাড়ীৰে আহিছে আগতে খোজকাঢ়ি যাওঁ বা মা দেউতাই লৈ যায় এনেকুৱা আমি নেচাৰৰ লগত কানেক্ট কমকৈ কৰি লওঁ আগতে এনেকুৱা আছিলে তোমাৰ যোনে গাঁৱত থাকে চহৰত যাব বিচাৰে বা ময়ে ধৰা মই কৈছোঁ ন স্মল টাউন হয় আপুনিতো বৰপেটা ছোৱালী গুৱাহাটী আহিলে চাগে মই স্ক'প পাম চহৰৰ প্ৰতি এটা আকৰ্ষণটো বেলেগ থাকে কিন্তু তোমাৰ আজিকালি কি হয় আমি ধৰা বহুত কেইখন শ্ব' কৰিলোঁ বা বহুত গানৰ কাম কৰিলোঁ চিনেমাৰ কাম কৰিলোঁ মানে অমুক তাৰিখে শেষ হ'ব দেন আমি ফুৰিবলৈ যাম নেচাৰেল জেগাত যাম পাহাৰ থকা জেগাত যাম বা সাগৰ থকা জেগাত যাম আমি নেচাৰ বিচাৰিহে যাওঁ তো সেইটোৱে মানে যিমান পাৰি নেচাৰৰ লগত থকাটো বহুত জৰুৰী মানে আৰু ফেমিলিৰ তোমাৰ ধৰা পেৰেণ্টিং যিটো মা দেউতায়ো এইটো বস্তুলৈ এৱেৰ হ'ব লাগে যে কিবা যদি প্ৰব্লেম পাইছে ল'ৰা ছোৱালী তোমাৰ টিনেজ টাইমত বহুতখিনি
কৈশোৰ কালটো আটাইতকৈ ভয়ংকৰ কাল বুলি কয় যে তো অকণমান মানে বন্ধুৰ নিচিনাকেও অকণমান পেৰেণ্টছৰ লগত কমিউনিকেশ্যনটো বহুত ইম্পৰ্টেণ্ট কমিউনিকেশ্যনটো তুমি কিমান খোলাকৈ মা দেউতাৰ লগত খুলি কথা ক'ব পাৰিছা তেতিয়া তোমাৰ প্ৰব্লেম অলপ কম হয় কাৰণ আমি ফ্ৰেণ্ডৰ লগত কথা পাতোঁ ফ্ৰেণ্ডছ মানে ইমান এটাও তোমাৰ হেল্পফুল নহয় চব ক্ষেত্ৰতে তোমাৰ বেলেগ হৈ যায় আৰু প্ৰব্লেম ক্ৰিয়েট হৈ যায় তেতিয়া গছিপ হ'ব বা বেক বাইটিং হ'ব বেক বিচিং হৈ থাকে তো তুমি ফেমিলিৰ মানুহৰ লগত যেতিয়া তুমি প্ৰব্লেমখিনি শ্বেয়াৰ কৰিব পাৰি তেতিয়া এটলিষ্ট মানে ছেফ ছাইড এটাত থকা যায় ন টিনেজাৰ সেইটোৱে প্ৰব্লেম কাৰণ বুজিব নিবিচাৰে ন বা কিছুমান পেৰেণ্টছ এই ধৰা মোকে ধৰা কৈছিলে যে তেতিয়া দেউতাই প্ৰথম গম পাই যে এংজাইটি এইবোৰতো নাছিলে আগতে এইবোৰ কি হয় এইবোৰ আগৰ পৰাই থাকে বাট আমি গম পোৱা নাছিলোঁ কিছুমান পৰিস্থিতি আমাৰ ইমান বেছিকৈ ট্ৰমা টাইপ হৈ যায় যেতিয়া আমি এটা সময়ৰ পিছত মানে সেইটো বস্তু হেণ্ডেল কৰিব নোৱাৰা হৈ যাওঁ তো সেইটো বস্তু হেণ্ডেল কৰিব নোৱাৰিয়ে কিছুমানে ছুইচাইড কৰি দিয়ে আৰু মই এইটো বস্তু মানে ফিল কৰোঁ এনেকুৱা চিটুৱেশ্যন গৈছে তোমাৰ ফিল এইকাৰণে কৰোঁ সেই যে তোমাৰ ছুইচাইড কৰি দিয়ে সেই কেই ছেকেণ্ডমান যে ধৰফৰাই থাকে যে ধৰা হেং হ'ল বা কিবা হ'ল সেইখিনি সেই ছেকেণ্ডতো ভাবে চাগে মই কি কৰিলোঁ মই কি কৰিলোঁ মোক বচোৱা কোনোবাই মানে এনেকুৱা হয় চাগে ডেফিনেটলি হয় বুলিয়ে কয় চাইন্সে সেইখিনি সময়ত বোলে ৰিকভাৰী হোৱাৰ কাৰণে চেষ্টা কৰে বাট নোৱাৰে চেষ্টা কৰে নিজে কৰে ষ্টেপটো কিন্তু তাৰপিছত সেই কেই ছেকেণ্ডত এটা এনেকুৱা হয় কি কৰিলোঁ মোক কোনোবাই বচোৱা মানে হেল্প মি এনেকুৱা হয় বাট ইটছ টু লেট হৈ যায় তো সেইকাৰণে অকণমান বহুত বেছি বেয়া লাগিলে বা কোনোবা আমাক লাগে মানে সেইটো টাইমত যোনে অলপ ইম'চনেলি উইক হয় মই নিজে বহুত উইক আছিলোঁ আগতেও তো মই ফিল কৰিব পাৰোঁ মানে তো তেতিয়া এনেকুৱা লাগে মানে কোনো নাই কথা পাতিবলৈ মানে কাক কওঁ মানে তো তুমি ঘৰত ক'ব নোৱাৰা গেপটো থাকি যায় আমাৰ পেৰেণ্টছৰ লগত সেইকাৰণে ক'ব নোৱাৰা বিকজ তাহাঁতি বহুত হেৰি হৈ যায় ন মানে হেল্ল' এটা গ'লেও বুজি পাব তুমি হেপ্পী আছা নে দুখত আছা এনেকুৱা তো সেইটোৱে আৰু টিনেজাৰখিনি বা নিউ কামাৰখিনিক সেইটোৱে কোৱাটো জৰুৰী কি তোমাৰ মানে অকণমান শ্বেয়াৰ কৰিব লাগে আৰু কথাবোৰ শ্বেয়াৰ কৰিব লাগে বহুতে ছ'চিয়েল মিডিয়াত লিখি দিয়ে বা মিমছ ৰিলছ কিবা নিজৰ লগত ৰিলেটেড শ্বেয়াৰ কৰি দিয়ে সেইটো মানে উপায় নহয় একচুৱেলি কোনোবা থাকিব লাগে আৰু শ্বেয়াৰ কৰিব পৰা বা সেইখিনি টাইমত লিখি দিব লাগে তোমাৰ যে মোৰ প্ৰব্লেম হৈ আছে সেই ছেকেণ্ডমান পাৰ হৈ গ'লে তুমি বাচি গ'লা আপুনি এনেকৈ ভাবেনে জীৱনত কোনোবা কিবা এটা বস্তু আমি বিচাৰিছোঁ পোৱা নাই তাৰমানে জীৱনটো শেষ নেকি ধৰি লওক আমি কিবা বিচাৰিছোঁ ন ধৰি লওক ক'ৰবাত নিজৰে প্ৰিয় মানুহ এজন জীৱনৰ পৰা আঁতৰি গ'ল তাৰপিছত আমি কেতিয়াবা ভাবোঁ যে পৃথিৱীখন ধ্বংস হৈ যায় তেতিয়া আমাৰ কাৰণে কিন্তু আকৌ সেইজন মানুহে 2-3 বছৰ পিছত কোনোবা তাতকৈ ভাল লগা মানুহ জীৱনত পাই যাওঁ তেতিয়া কিন্তু সেইটো ৰিগ্ৰেট হয় যে অভিয়াছলি আমি ভাল ভগৱানে বুলি কয় যে আমাৰ কাৰণে বেটাৰ অপশ্যন ৰাখি থৈ দিয়ে কিন্তু আমি কিছুমানে সেইটো হেণ্ডেল কৰিব নোৱাৰোঁ কাৰণে আমি কম বয়সত বা সেই ষ্টেপ ল'ব লগা হয় জীৱনত যে সেইটোতো একচুৱেলি মূৰ্খামিয়ে আৰু কাৰণ কিবা এটা হোৱা নাই মানে তাতকৈ কিবা এটা ভালেই হ'ব ন জীৱন শেষ নহয় তাৰমানে জীৱনটো শেষ হৈ নাযায় নহয় আৰু মানুহবোৰতো টেম্পৰেৰীয়ে হয় ন আমাৰ লাইফত তো সেইটো বস্তুৰ কাৰণে নিজৰ জীৱনটো দিয়াটো এতিয়া মই কৈ আছোঁ ক'বলৈ ইজি কিন্তু যোনে মানে ফেচ কৰি থাকে তেওঁৰ কাৰণে সেইটো টাইমত অলপ টান হৈ যায় তোমাক একচুৱেলি মানুহবোৰে এনেকুৱা প্ৰপাৰলি তোমাক বুজাব যে কেনেকৈ বুজাব সেইটো নাজানে মানে তুমি কেনেকৈ ঠাণ্ডা হ'বা কাম ডাউন হ'বা সেইটোও নাজানে অলপ বেলেগ হৈ যায় আৰু বস্তুবোৰ জীৱনটো সেইকাৰণে মানে বহুত প্ৰত্যেকটো খোজ মানে বহুত সাৱধানে দিয়াটো জৰুৰী মানে তুমি কাক কথা ক'বা কাৰ লগত বহিছা তুমি সেইটো বহুত জৰুৰী হয় ছাৰাউণ্ডিংটো কিমান ইম্পৰ্টেণ্ট আমাৰ চাৰিওফালে থকা মানুহখিনি আমি যাৰ লগত বন্ধুত্ব কৰোঁ সেইটোতো মই বহুত বেছি কেয়াৰফুল ছাৰাউণ্ডিংটো বহুত বেলেগ ধৰণৰ এই যে মই কৈছিলোঁ মই তোমাৰ ধৰা বিফ'ৰ ক'ভিড মানে মই যেনেকুৱা গান ভাল নাপাওঁ মই তেনেকুৱা গানো বনাবলৈ বাধ্য হৈছিল বনাইছোঁ তোমাৰ এনেকুৱা
হয় চাৰাউণ্ডিঙো তেনেকুৱা হয় মানে এনেকুৱা থাকে ন গ্ৰুপত যে এইটোতো জৰুৰীয়ে হয় ন হয় জৰুৰী হৈ যায় কেতিয়াবা মানে এইটোতো জৰুৰী হয় তুমি শ্ব' পাবলৈ তোমাৰতো নচা গান লাগিবই বাইদেউতো গাবই লাগিব সেইটো টাইমত তেনেকুৱা হৈ যায় সেইটোৱে ৰাইট যেন লাগে বাট মই ভাবোঁ কি তুমি যদি তেনেকুৱা মানুহ নহয় বা তেনেকুৱা মিউজিক তুমি ক্ৰিয়েট কৰিব নিবিচাৰা তুমি একচুৱেলি হয় কি আৰু সেইটোত ষ্টেণ্ড লোৱাটো বহুত জৰুৰী সেইটোত থাকিব লাগে কষ্ট কৰি থাকিব লাগে যেনেকৈ এতিয়া ট্ৰেণ্ড চেঞ্জ হ'ল মানুহে মেলোডি গান শুনা তোমাৰ সেইবোৰ কি সান্নিধ্য ভূঞা তাৰপিছত শংকুৰাজ কোঁৱৰ তেওঁলোক যেতিয়া আহিলে মেলোডি গানবোৰ বনালে শংকুৰাজ কোঁৱৰ তেওঁতো তোমাৰ বহুত বছৰৰ পৰাই অলকানন্দাটো কিমান আগৰ কাৰণে তাৰ আগতো তোমাৰ জলপ্ৰপাত আছিলে তো মানুহে এতিয়া তাৰপিছত শুনা কৰিছে কিন্তু মানে ট্ৰেকৰ পৰা গুচি নগ'ল তো সেইটোৱে কথা আৰু সেইটো বহুত জৰুৰী একচুৱেলি কনচিষ্টেঞ্চিটো কেতিয়া আহিব আৰু ভগৱানে যেতিয়া লিখি ৰাখিছে কপালত সেইটো কাৰণে সেইটোৱে কৈছোঁ ইজিলি ৰাখে নাই এইটো কথা যে ভগৱানে যেতিয়া কপালত ৰাখিছে তেতিয়াই হ'ব কিন্তু হ'ব বুলি ভাবিব লাগে মেনিফেষ্টেশ্যনটো বহুত জৰুৰী মেনিফেষ্ট কৰে নে আপুনি মেনিফেষ্ট কৰোঁ মই আগতে এইবোৰ ইমান বিলিভ কৰা নাছিলোঁ কিন্তু একচুৱেলি হয় তুমি যিটো বস্তু ভাবি থাকো ন তুমি যেনেকৈ আৰু তোমাৰ ইনষ্টিংটোৱে কৈ দিয়ে ন যে এনেকুৱা কিবা এটা হ'ব চাগে হৈ আছে চাগে সেইটো সঁচা হৈও যায় মেনিফেষ্টেশ্যনটো বহুত জৰুৰী হয় তুমি কেনেকৈ পজিটিভ মেনিফেষ্ট কৰিছা পজিটিভ হ'ব নেগেটিভ মানে মেনিফেষ্ট কৰিছা নেগেটিভে হয় তেতিয়া বহুত কথা পাতিছোঁ সময় গৈ আছে এনেকৈ মানে এনেকুৱা লাগি আছে এইটো এটা থেৰাপিয়ে চলি আছে আৰু মানুহৰ জীৱনত ইমান দুখ ন যে মানুহে মানুহৰ লগত কথা পাতিব আজিৰ ডেটত সময় নাই আপুনি বিচাৰকচোন কল লিষ্টটো আপুনি নিজে বিচাৰিবলৈ টান পাব যে কাৰ লগ অভাৱৰ সময়ত বা নিজৰ দুখৰ সময়ত সুখৰ সময়ত আপুনি মানুহ পাই যায় দুখৰ সময়ত আপুনি মানুহ বিচৰাটো এই গুণাগাথা এজন বা দুজনহে পাব খুব সংখ্যাটো খুব কম সেইটোৱে তুমি সেইটো টাইমত তুমি মানুহ পাবা যেতিয়া বিচাৰা কিন্তু তেওঁলোকৰ টাইমিংটো মিলাব লাগিব এতিয়া তোমাৰ বিৰাট বেয়া লাগিছে তোমাৰ ক'ৰবাত ওলাই যাব মন গৈছে হয়নে তো তুমি কোৱাৰ লগে লগে কোনোবা এটা হাজিৰ হৈও নাথাকে চবৰে নিজৰ তো মই তোমাৰ লাষ্ট এবছৰ 1.5 বছৰমানত এইটো শিকিছোঁ যে তুমি অকলে ওলাই যোৱা তোমাৰ লগ নাই তুমি অকলে ওলাই যোৱা মোৰ বহুত বেয়া লাগিছে তেতিয়া মই তোমাৰ মন্দিৰ গুচি যাওঁ ধৰা বিৰাট ছাফোকেট ফিল কৰিছোঁ মন্দিৰ গুচি গ'লোঁ বা কিবা খাবলৈ মন গৈছে চব বস্তুতেতো মই লগ নাপাবও পাৰোঁ ন লগৰ চবেই ব্যস্ত থাকে নিজৰ লাইফ নিজৰ টেনশ্যন চবৰে তো মই অকলে খায়ো পাইছোঁ আৰু যিদিনা মই অকলে খাইছোঁ সেইদিনা মোৰ ভাল লাগিছে বেছি ভাল লাগে কিবা এটা বেলেগ কৰিলোঁ মানে অলপ আনইজি টাইপো লাগে কিবা এটা ভাল নালাগে বাট কৰি চাইছোঁ কিন্তু মই অকলে বজাৰ কৰিছোঁ শ্বপিং কৰিছোঁ নিজৰ কাপোৰ এনেই গুচি যাওঁ এতিয়া বা নিজে ওলাই যাওঁ ভাল লাগে জীৱনৰ ভৱিষ্যতত আহিব লগা এতিয়া পৰিকল্পনা কি বিচাৰে আপুনি জীৱনত কি হোৱাটো বিচাৰে সেয়ে মই তেতিয়া ক'লোঁ যে তোমাক মানে ডিৰেকশ্যন কৰাৰ বহুত ইচ্ছা আছে মিউজিক ডিৰেক্ট কৰিবলৈ ইচ্ছা আছে চিনেমাত কাম কৰিবলৈ ইচ্ছা আছে তাৰ কাৰণে সেয়া আৰু কিছুমান প্ৰিপেৰেশ্যন কৰি আছোঁ ধৰা অকণমান প্ৰডাকশ্যনৰ বিষয়ে নলেজ লাগিব বা তুমি যদি অকণমান ইনষ্ট্ৰুমেণ্টৰ ৰেকৰ্ডিং তোমাৰ সেই প্ৰচেছখিনিৰ বিষয়ে তোমাৰ যদি অকণমান নলেজ থাকে তেতিয়া বেছি ভাল টেকনিকেল কিছুমান তো সেইবোৰত অকণমান মানে ভাবি আছোঁ কেতিয়াবা হিন্দী গাব মন যায়নে নিজে ইণ্ডিভিজুৱেলি হিন্দী গাওঁ হিন্দী মই বহুত ভাল পাওঁ আগতে অসমীয়া গীত গোৱাৰ আগততো মই হিন্দীয়ে গাইছিলোঁ হিন্দী গানবোৰ খুব ভাল লাগে সৰু থাকোঁতে লতাজীৰ গান খুব শুনিছিলোঁ দেউতাই কেছেট লৈ আহে এই যে কৈছিলোঁ তোমাক ঠিকছে হিন্দী গানৰ কেছেট আনে আৰু তেতিয়া লতা মংগেশকাৰ অনুৰাধা পাৰোৱাল তেতিয়াই শুনা আৰু তো হিন্দী খুব ভাল লাগে গাই হিন্দী বেংগলী খুব ভাল পাওঁ ওলাব মন আছেনে ইণ্ডিভিজুৱেলি বেংগলী আছে বেংগলী খুব ভাল পাওঁ মোকতো বহুতে মানে কি হয় বেংগলী বুলি ভাবে ন চুলিখিনিৰ কাৰণে চাগে চুলিখিনি এনেকুৱা যে বেংগলী বুলি ভাবে আৰু প্লাছ কি হয় কেতিয়াবা কিবা ফটো এখন ধৰা ষ্টৰিতে লগালোঁ ইনষ্টাগ্ৰামত বা ফেচবুকত বেংগলী গানটোৱে গৈ থৈ বেংগলী গানটোৱে লগাই দিওঁ মানে কিছুমান গান ইমান ভাল লাগে পাৰ্টি কোনটো গান বেছি ভাল লাগে আপোনাৰ বেংগলী গান বহুত আছে তোমাৰ ৰবীন্দ্ৰ সংগীতটো ভালেই লাগে
আৰু কি বুলি কয় তোমাৰ জিয়া তুই ছাড়া বুলি গান এটা আছে তাৰপিছত তোমাকে ছুঁয়ে দিলাম এই বহুত গান আছে আৰু বহুত ঢেৰ কিমান ক'ম আৰু তোমাক এটা দুটা গোটেই লিষ্ট হ'ব মানে বেংগলী প্ৰনাউন্সিয়েশ্যন কেনেকুৱা বেংগলী ঠিকেই আৰু আমাৰ হিন্দীত আৰু অলপ বেংগলীত অলপ প্ৰনাউন্সিয়েশ্যনটো বেয়া থাকে বুলি কয় মানে হয় হয় কেনেকৈ প্ৰনাউন্সিয়েশ্যনটো কেনেকৈ কাৰেক্ট কৰে আপুনি প্ৰনাউন্সিয়েশ্যন মানে সৰুৰ পৰা শুনি শুনি হেভি কাৰণে চাগে শুনাৰ কাৰণে বেংগলী একচুৱেলি আমাৰ য'ত ঘৰ বিজনেছ তাতে তোমাৰ মিক্স মানুহ বেংগলী বহুত বেছি আছে তো মই প্ৰথম যে অনুষ্ঠানখন কৰিছোঁ জীৱনৰ ক্লাছ 4ত থাকোঁতে সেইখন মই ঈদ মেহফিল কৰিছোঁ অ'কে নাচিৰ খুৰা বুলি আছিলে দেউতাৰ খুব ভাল বন্ধু আৰু তেওঁৱে মাতিছিলে মোক তো একদম সৰু স্কাৰ্ট পিন্ধি গান গাইছোঁ তেতিয়া এই তেৰে নামৰ গানকেইটা ওলাইছিলে তুমছে মিলনা বাতে কৰনা সেইবোৰ গাইছিলোঁ আৰু মনত পৰে মানে তেতিয়া হিন্দী গোৱা আৰু বেংগলী একচুৱেলি বেংগলী শিকিছোঁ এটা এটা ৱৰ্ড ধৰি ধৰি শিকাইছে মোক গুৰুজীয়ে বেংগলী মোৰ নন্দকিশোৰ চৌধুৰী বুলি গুৰু আছিলে তেখেতৰ তাতে লৈ গৈছিলে দেউতাই তো কম্পিটিশ্যনবোৰো দিছিলোঁ তেনেকৈ সঁচাকৈ বহুত বেছি ভাল লাগিছে কাৰণ আজি বহুত দিনৰে প্লেনিং আছিলে এনেকৈ বহিম কথা পাতিম গানখিনি শুনিম আৰু মই নাজানো কিমান আপোনাৰ বিষয়ে মই মানুহক জনাব পাৰিছোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে আমাৰ গোটেই এণ্টায়াৰ TDS টিমটোৰ ফালৰ পৰা বেষ্ট উইচেছ দিছোঁ যিখিনি সপোন আছে পূৰণ কৰক আৰু যিখিনি অসমীয়া ইণ্ডাষ্ট্ৰীত দিব মন আছে কৈছে সপোন আছে ভাল কম্প'জাৰ হ'ব ন' ডাউট ভাল কম্প'জাৰ আৰু যিখিনি সপোন আছে সেইখিনিও পূৰণ হওক তাকে বিচাৰোঁ ব্যক্তিগত জীৱন প্ৰফেচনেল জীৱন চবতে বেষ্ট উইচেছ দিছোঁ তো বহুত ভাল লাগিছে একচুৱেলি তোমাৰ কণ্টেণ্টবোৰ দেখি থাকোঁ ভাল লাগে আৰু একচুৱেলি চিম্পল হয় ইণ্টাৰভিউ পডকাষ্টবোৰ চিম্পল হয় বহুত আৰু কথাবোৰ কুৱেশ্যনবোৰ ভাল লাগে মাৰ্জিতো লাগে চ' সেইটো কাৰণে তুমি ক'লা আৰু আহি গ'লোঁ নাই মোৰে বহুত ইচ্ছা আছিলে বহুত দিনৰে মই কৈছোঁ যে কৰিমেই মই পডকাষ্ট আজি নহয় দুদিন পিছত হ'লেও কৰিম সময় মিলা নাছিলে চাগে এইটো ৰাইট টাইম চব বস্তু সময়ত হয় বুলি কয় যে মই এইটো খুব বিশ্বাস কৰোঁ মই এনেকৈ কেতিয়াও নাভাবোঁ যে মোক কোনোবাই ৰখাইছে বা কৰিছে মই ভাবোঁ যে মোৰ চাগে এইটো ৰাইট টাইম নহয় বুলি মই ভাবোঁ হয়তো চাগে আজি ৰাইট টাইম সেইকাৰণে ধুনীয়াকৈ বহিছোঁ আজি কথা পাতিছোঁ সেইকাৰণে হৈ গ'ল থেংক ইউ অহাৰ কাৰণে থেংক ইউ মোক মতাৰ কাৰণে থেংক ইউ